আমি শাস্ত্ৰৰ এতিয়া দ্বিতীয় অধ্যায় ভগৱন্তৰ লীলা অৱতাৰ চৈতন্য হৈ আছে। পাঠকীদ্বয়ে ইমান সুন্দৰভাৱে সাৱলীল সুললিত কণ্ঠেৰে তেৰাভাৱে পাঠ নিগৰাইছে। যদি আপোনাৰভাৱে একান্ত মনে শ্ৰৱণ কৰিছে তেতিয়াহ'লে অৰ্থসমূহ ওলায়ে গৈছে, আমি আৰু ক'বলগীয়া নাথাকেই। তথাপিও প্ৰথম স্কন্ধ মংগলাচৰণৰ পৰা আদি কৰি তাতে অশ্বত্থামাৰ শিৰোমণিকতা, কুন্তীৰ স্তৱ, ভীষ্মৰ মুখ্য লাভ, পৰীক্ষিতৰ কলিনিগ্ৰহ, এই কথাখিনি পাৰ হৈ গৈছে প্ৰথম স্কন্ধত। মূল অধ্যায় ইয়াতে লগতে ভালেমানখিনি আছে, আমি মূল কথাখিনি কৈছোঁ। তাৰ পাছতে ভাগৱত ধৰ্মৰ পৰা আৰম্ভ হৈছে দ্বিতীয় স্কন্ধ। দ্বিতীয় স্কন্ধত সৃষ্টিৰ বৰ্ণনা সম্পৰ্কে আৰম্ভ হৈছে। তাৰ পাছতে ভগৱন্তৰ লীলা অৱতাৰ এতিয়া পঢ়ি থকা হৈছে, য'ত এতিয়া আমি মাজতে আহি অকণমান বিৰাম দিবলগীয়া হ'ল। যেই হওক, প্ৰথম আমি মংগলাচৰণৰ পৰা অকণমান আৰম্ভ কৰিম। যে মংগলাচৰণ বুলি ক'লে আমাৰ নজনা লোক প্ৰায়ে নাই, সকলোৱে জানে। আমাৰ আসনৰ ক্ষেত্ৰত যিখিনি অসুবিধাৰ সৃষ্টি হৈছে সেইখিনি অকণমান আমি শান্তিপূৰ্ণভাৱেৰে মনে মনে মৌনতেৰাই আমি যদি আসনসমূহ লৈ থাকোঁ, আমাৰ শ্ৰোতাসকল যিসকলে কথাখিনিলে অকণমান মনটো আনিব বিচাৰিছেহে, আকৌ যদি কাষতে কোনোবাই মাতষাৰ লগাই দিয়ে মনটো অলপ বেলেগ হৈ যায়, কথাখিনি বেলেগলৈ গুচি যায়। গতিকে আমি যিমান পাৰোঁ নীৰৱতাৰ সৈতে কথাখিনি আগবঢ়াই লৈ যাম। যে হওক, মংগল আচৰণৰ সম্পৰ্কে আমি নক'লেও হয়, কিন্তু তথাপিও আমি অকণমান ক'বলৈ আগবাঢ়িছোঁ এইটো কাৰণে, মংগল যুগ আচৰণ সকলোৱে জানে, মংগল আচৰণ। কিন্তু আচৰণৰ বিষয়ে নাজানে কোনে, ধৰ্ম নাজানে কোনে, কিন্তু আমি পালিছোঁ কিমানে, ডাঙৰ কথাখিনি তাতে আছে। মংগল আচৰণৰ সম্পৰ্কে আমি সকলোৱে জানো, কিন্তু আমি পালন কিমানে কৰোঁ, এবাৰ আমি নিজক সুধিম। আজি আমাৰ কথাখিনি কেৱল মাত্ৰ নিজক সুধিবৰ কাৰণে, আনৰ কাৰণে নহয়। আমি আনক কাৰোকো পৰামৰ্শও নকৰোঁ আৰু আনক আমি কথাখিনি বুজাবলৈও নাযাওঁ। আমি নিজক সুধিম। আহক, ময়ো সুধিম আপোনালোকৰ লগত, আমি নিজেই এই মংগলাচৰণসমূহ কিমান পালন কৰোঁ। মংগলাচৰণৰ সম্পৰ্কে আমি যিমানবিলাক অনুষ্ঠানলৈ গৈছোঁ, প্ৰতিভাগ অনুষ্ঠানতে কোৱা হৈছে। আৰু এইখিনিতে অনুষ্ঠানসমূহৰ কথা ওলাওঁতে মনলৈ আহিছে যে এই আজিকালি সামাজিক মাধ্যমত এই কথাবোৰ প্ৰচাৰ হৈছে। আৰু আমাক বিশেষকৈ মই নিজক কৈছোঁ, আমাৰ মহাধৰ্মক সামাজিক মাধ্যমত চৰ্চিত কৰি পেলোৱা এজন ব্যক্তি বাবুমণি পাটৰ আজি উপস্থিত আছে। এই আপাহতে তেওঁলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ইউটিউবৰ জৰিয়তে আমাক প্ৰচাৰ মাধ্যমলৈ আনি অসমৰ প্ৰায় কেইবাটাও আগবঢ়া জিলাত, কেইবাখনিও আগবঢ়া জিলাত আমাৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ তেখেতে সুবিধা কৰি দিলে। আপাহতে তেওঁলোকলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে দুজন পাঠকীদ্বয় ইয়াত উপস্থিত আছে, অমূল্য কটকী প্ৰভুজন আৰু আমাৰ ভূপেন ভৰালী প্ৰভু। তেখেতলোক দুইজনে তেখেতলোকৰ নিজৰ গৃহত আনি আলোচনা কৰিবৰ কাৰণে আমাক মহাধৰ্মকে ঠেলি দি তেওঁলোকে এনেকৈ ক'ব লাগিব, তেনেকৈ ক'ব লাগিব, এনেকৈ শিকাই আজি আনি এইখিনি অনুষ্ঠান পোৱালেহি। তাৰ কাৰণে আমি চিৰকৃতজ্ঞ। দুয়োজন ব্যক্তি আজি আমাৰ সন্মুখত উপস্থিত আছে। এই আপাহতে তেওঁলোকৰ শ্ৰীচৰণটো আমি সেৱা ধৰিছোঁ। কৃষ্ণ। মংগলাচৰণৰ ক্ষেত্ৰত এই কথাখিনি আমি ক'বই লাগিব, যদিও বা কেইবাটাও অনুষ্ঠানত আমি এই কথাখিনি প্ৰকাশ কৰিছোঁ, তথাপিও কৈছোঁ এইটো কাৰণে যে মংগল আচৰণ বুলি ক'লেই যিবোৰ আচৰণৰ যোগেদি আনৰ উপকাৰ হয়, আনে আমাক বেয়া বুলি ক'ব নোৱাৰে, সেইখিনিয়ে হৈছে মংগল আচৰণ। ভলিউমটো বেছি হ'লে আপোনালোকে ক'ব, তেখেতে অলপ কমাই দিব, নহ'লে কথাখিনি শুনাত অসুবিধা হ'ব। ঠিক আছে, চব চাই ল'ব, আপোনালোকে শুনি থাকিলে গম পাব নহয়। যে হওক, যে মংগল আচৰণ বুলি ক'লে যদিও যিখিনি আচৰণৰ যোগেদি মানুহৰ মংগল হয়, সেইখিনি আচৰণকে যদি মংগল আচৰণ কোৱা হয়, তথাপিও আচৰণৰ ক্ষেত্ৰত স্থানভেদে, কালভেদে, পাত্ৰ অনুসৰি আচৰণবোৰ বেলেগ হয়। এতিয়া যিজন শিক্ষকে স্কুলত শিক্ষাদান কৰোঁতে যিখিনি আচৰণ তেওঁ প্ৰদৰ্শন কৰে, সেই একেখিনি আচৰণ যদি ঘৰত প্ৰদৰ্শন কৰে, মানুহগৰাকীয়ে ভাল পাবনে? নাপাব নিশ্চয়, নহয় জানো? আকৌ একেখিনি কথাকে চাওক, আচৰণ যদি শুদ্ধ নহয়, এজন ল'ৰাই, আমি এইটো আগতো কৈছোঁ যে এজন ল'ৰাই যেতিয়া স্কুললৈ যায়, প্ৰথম বাহ্যিক আচৰণৰ ভিতৰত তেখেতে ইউনিফৰ্মযোৰ পিন্ধিব লাগিব আৰু নিৰ্দিষ্ট সময়ত স্কুল যাব লাগিব। এই দুটা আচৰণ যেতিয়া এজন ছাত্ৰই মানি চলিব, তেতিয়াহ'লে আমি গম পাম যে এজন স্কুলীয়া ছাত্ৰ। 12 বজাত যদি এজন ল'ৰাই কান্ধত বেগটো লৈ
সাধাৰণতে ফুৰিবলৈ যোৱা ড্ৰেছযোৰ পিন্ধি আলিয়েদি গৈ থাকে, আপুনি সেইজন স্কুলীয়া বয়সৰ ছাত্ৰৰ বয়সৰ হ'লেও আপুনি স্কুললৈ গৈছে বুলি বা মই স্কুললৈ গৈছে বুলি তেখেতক অনুমান কৰিব পাৰিম জানো? তেওঁ বাহ্যিক আচৰণতে ফেইল মাৰিলে, তাৰমানে তেওঁ স্কুললৈ নাই যোৱা বুলি আমি গম পাই গ'লোঁ। এতিয়া আমি নামগৃহলৈ আহিছোঁ, নামগৃহলৈ অহা প্ৰথমটো আচৰণ আমি মানি চলিছোঁ কি যে যদিও বা আমি অন্যান্য সাজ সজ্জা পিন্ধি বিভিন্ন কামৰ কাৰণে আমি যাওঁ, আজি অন্ততঃ এই অনুষ্ঠানটোত একেবাৰে কণমানি শিশুটোলৈকে আমি এটা যাৱতীয় এটা মানে ধাৰ্মিক পোছাক আমি পিন্ধি আহিছোঁ, নহয় জানো? তো গতিকে এই পোছাকযোৰ পিন্ধি অহাৰ লগে লগে গম পাই গৈছে যে ভক্তিমূলক কিবা অনুষ্ঠানলৈ গৈছে বা নামগৃহলৈ গৈছে, তাৰমানে বাহ্যিক আচৰণটোত আমি পাছ কৰিলোঁ। এতিয়া আভ্যন্তৰীণ কিছুমান আচৰণ আছে যে এই আভ্যন্তৰীণ আচৰণসমূহ নজনাৰ কাৰণে ভাগৱতৰ ইমান সুন্দৰ সুন্দৰ আলোচকসকল তেজপুৰৰ পৰা আহে, লখিমপুৰৰ পৰা আহে, বিভিন্ন দূৰ দূৰণিৰ যিসকল মূল আলোচক যাৰ জোৰত সমস্ত ভাৰতবৰ্ষত ধৰ্মৰ এই যে যিটো শ্ৰীমদ ভাগৱতৰ চৰ্চাৰ অনুষ্ঠান ইমান জোৰত বিকশিত হৈছে, তেওঁলোকক আমিও আনি ইয়াত আলোচনা বহাইছোঁ, তেওঁলোকৰ আলোচনা আমি শুনিছোঁ, তথাপিও আমাৰ হৃদয়ত ক্ৰিয়া কৰা নাই। ইয়াৰ কাৰণটোৰ কাৰণে আমাৰ আভ্যন্তৰীণ কেইটামান আচৰণ আছে, এইকেইটা আমি শুদ্ধ কৰিব পাৰিছোঁ নে নাই এবাৰ নিজক পৰীক্ষা কৰি চাওঁ আহক। কথাটো এনেকুৱা, আভ্যন্তৰীণ আচৰণৰ ভিতৰত প্ৰথম কথাটো হ'ল যে আমি নামগৃহলৈ আহিলে সদায় 3 বস্ত্ৰ লৈয়ে আহিব লাগিব। এতিয়া এইখিনিতে আমাৰ গণ্ডগোল এটা হৈয়ে যায়। 3 বস্ত্ৰ বুলি কৈ দিয়াৰ লগে লগে আজি বাপসকলে ধুতি, চেলেং আৰু গামোচা 3 বস্ত্ৰ লৈ আহিছে, তে আইসকল তেতিয়াহ'লে 3 বস্ত্ৰ কেনেকৈ ল'ব পাৰিব জানো? অসুবিধা নহ'ব জানো? গতিকে গুৰুজনে এইটো কোৱা নাই যে আইসকল ভকত হ'ব নোৱাৰিব, কাৰণ কেলৈ 3 বস্ত্ৰ ল'ব নোৱাৰিব যে? গুৰুজনে এনেকৈহে কৈছে যে 3 বস্ত্ৰ ল'লেই ভকত নহয়। এই বাহ্যিক যিটো বস্ত্ৰ, এই বস্ত্ৰটো ল'লেই ভকত হ'ব নোৱাৰিবও পাৰে, যদিহে আভ্যন্তৰীণ 3 বস্ত্ৰ নাথাকে। আভ্যন্তৰীণ মানে ভিতৰত যিটো থাকিব লাগে সেইটো হৈছে কায়, মন, বাক্য, এই 3 বস্ত্ৰ আমাৰ থাকিব লাগিব। মানে আমি ভগৱন্তৰ গৃহলৈ আহিছোঁ, আমাৰ কায়টো ইয়াতে থাকিব লাগিব, আমাৰ দেহটো ইয়াত থাকিব লাগিব। দেহটো আছে, মনটো কিন্তু ঘৰত আছে, মনটো বেলেগত আছে, তেতিয়া হ'লেও আমি ভগৱন্তৰ কথা শুনিব নোৱাৰিম। 3 নম্বৰ কথা আমি বেলেগ পাতি আছোঁ। ভগৱন্তৰ গৃহলৈ আহি যদি বেলেগ কথা পাতি থাকোঁ তেতিয়াহ'লে চিধাচিধিকৈ আমি এই যে 3 বস্ত্ৰ লোৱাৰ পৰা আমি আঁতৰত থাকিলোঁ। সেইকাৰণে গুৰুজনে নামগৃহ প্ৰতিষ্ঠা কৰোঁতে বাটচৰাতে দুভাগ নামসিংহ দিলে। নামসিংহ কিভাগ এইকাৰণেই দিলে, সেয়া হৈছে ভগৱন্তৰ নামসিংহ। গুৰুজনে ঘোষাত লিখিছে ন, পুণ্য অৰণ্যৰ মাজে মাধৱৰ নামসিংহ, প্ৰকাশ কৰয়াতিবৰে, যাৰ ধ্বনি শুনি ভয়ে, পাপমতী হস্তিশ্ৰয়, পলায়াতি ত্ৰাসত লৱৰে। যিমান পাপমতী আমাৰ চিন্তাবোৰ আছে, সমস্ত চিন্তা আমি নামগৃহৰ বাটচৰাতে খুলি থৈ আহিব লাগিব। মায়াৰ বস্ত্ৰ, মায়াৰ বস্ত্ৰ বুলি ক'লে আমাৰ অসুবিধা হয় বুজি পাবলৈ। মায়া মানে কি? মায়া মানে হৈছে যাদু। আগতে আপোনালোকে DC ডেকা, PC চৰকাৰ যাদু দেখিছিলে নাই? ইয়াত আজিকালি ল'ৰা ছোৱালীয়ে যাদু দেখিবলৈ নাপায়, কেতিয়াবা টিভিত ওলায়। কেনেকুৱাবোৰ যাদু? চুঙা এটা ল'লে, এফালৰ পৰা কাপোৰ এখন ভৰাই দিলে, ইফালে টানি দিলে, চৰাই এজনী ওলাই গ'ল। ৰুমাল এখন জোকাৰি দিলে, গোটেই পইচা সৰি পৰিলে। প্ৰকৃততে ৰুমালখন জোকাৰি দিলে সেইখিনি পইচাই ওলাইছিলেনে? তেনেকৈ যদি পইচা উলিয়াব পাৰে দেখোন পৃথিৱীত মানুহে বেলেগ কৰ্ম নকৰিলেও হ'ব। সেইটো প্ৰকৃততে পইচা ওলোৱা হয় জানো? নহয়, যাদু। যাদু, এই যাদুটোকে ভাগৱতৰ ভাষাত মায়া বুলি কৈছে। ভগৱন্তই আমাৰ চকুত যাদু কৰি থৈছে। কোনখিনিত যাদু কৰি থৈছে? উদাহৰণস্বৰূপে যেতিয়া মুকলি আকাশত, ফৰকাল আকাশত, মুকলি আকাশৰ তলত যেতিয়া আমি ৰৈ ওপৰলৈ যদি আমি চাই দিওঁ বা বহুত দূৰ আঁতৰলৈ যদি চাই দিওঁ, যেন বাতি এটাৰ নিচিনাকৈ গৈ পাহাৰটোত আকাশখন লগ লাগি গৈছে। বেছি দূৰ চাবই নালাগে, ইয়াৰ পৰা দৌলবাগান মানতে যেন পাহাৰটো লাগি গৈছে, এনেকুৱা নিচিনা দেখো নাই? কিন্তু প্ৰকৃততে আকাশখন তাত লাগিছে জানো? সেইটো সত্য হয় জানো? নহয়, সেইটো হ'ল যাদু। এই যাদুৰ যিখন পৰ্দা, মায়াৰ যিখন পৰ্দা, এই পৰ্দাখনে কেৱল মাত্ৰ অবস্তুটোকেহে বস্তু বুলি দেখে। এতিয়া যদি আপোনাৰ হবে এই তেনালীটোলৈ যায়, দৰিকালৰ যদি তেনালীটোত আপোনালোকে মাউতগাঁৱলৈ যাওঁতে যে দৰিকালত যিটো তেনালী পায়, এই তেনালীৰ পৰা শিমলুগুৰিলৈকে ট্ৰেইন ৰাস্তাটো একদম ধুনীয়া পোন। আপোনালোকে তাতে মাজত ৰৈ পিনি আঁতৰলৈ চাই দিবচোন, যেন শিমলুগুৰি পাওঁ হওঁতে ৰেল লাইন দুটা যেন লগ লাগি গৈছে, এনেকুৱা নিচিনা দেখিব নে নেদেখিব? দেখিব। কিন্তু এইটো প্ৰকৃততে হয় জানো? নহয়, সেয়া হ'ল যাদু, মায়া। এই যে মায়াটো আমাৰ চকুত ৰাখিছে, যে তেনেধৰণে মনৰ মাজতো এটা মায়া ভগৱন্তই ৰাখি থৈ দিছে।
এই যে মনটোৱে অহৰ্নিশে ইফালে সিফালে গৈ থাকে, গতি কৰি থাকে, মনটো স্থিৰ নহয়, যে এই অস্থিৰ মনটোক যেতিয়ালৈকে স্থিৰ কৰি ল'ব নোৱাৰিম, ভগৱন্তৰ কথা আমি কিন্তু শ্ৰৱণ কৰিব নোৱাৰোঁ। মনটো থাকে, মানুহটো ইয়াতে থাকিম, চব ইয়াতে থাকিব, দেহটোও থাকিব, মনটো ইয়াতে দিম বুলি ভাবিব, কিন্তু কাণখনে বেলেগ কথা শুনি থাকিব, ওচৰত বেলেগ এজনে বেলেগ কথা কৈ আছে সেইটো শুনি থাকিব, আৰু মই স্পীকাৰত ইমান ডাঙৰকৈ কৈ আছোঁ সেইটো আপোনাৰ কাণত নোসোমাব। এইটো কেনেকুৱা কথা, হয়নে নহয়? ইমান ডাঙৰ ডাঙৰকৈ ভগৱন্তৰ কথা তেওঁলোকে পাঠ কৰি আছে, কিন্তু আমি ইতিমধ্যে যিমানখিনি পাঠ হৈ গ'ল, বোলে কি কি পাঠ হৈ গ'ল যদি আমাক সোধা যায়, আমাৰ হ'বলৈ হয়তো সদায় ভাগত পঢ়ি থকা কিজনৰো অসুবিধা হ'ব পাৰে। কেলৈ? যে এই কাণখনে আচলতে যদিও শুনিছে, এইটো শুনা নহয় আচলতে, যে ই ভিতৰত প্ৰৱেশ কৰিবলৈ। মহাত্মা গান্ধীৰ 3টা পুতলা আছিলে, হয়নে নহয়? বেয়া নাচাবা, বেয়া নকবা, বেয়া নুশুনিবা। ঠিক তেনেধৰণে আৰু 3টা পুতলা এজন ৰজাই ৰাখিছিলে, গমতে ৰজাই ৰাখিছিলে। পুতলাকেইটাৰ ভিতৰত কোনটো পুতলা দামী এইটো আমি বিচাৰ কৰি ল'ব লাগিব নিজেই। এটা পুতলাৰ কি হৈছে, টেষ্ট কৰিছে ৰজাই, যে পুতলা কোনটো শ্ৰেষ্ঠ আমি চাব লাগিব, পৰীক্ষা কৰিব লাগিব। দেখাত একেই গোটেইকেইটা, এটাৰ কাণেদি বেজী এটা ভৰাই দিলে, অলপ জোকাৰি দিলে, লগে লগে ইখন কাণে ওলাই গুচি গ'ল, গম পাইছেনে? আৰু দ্বিতীয়টো পুতলাৰ কাণত বেজীটো ভৰাই দিলে, জোকাৰিলে নোলালে আৰু ভিতৰত সোমাই থাকিলে। 3 নম্বৰ পুতলাটোত কাণত বেজীটো ভৰাই দিলে, অকণমান দেৰি পিছত জোকাৰি দিলে, মুখেদি ওলাই আহিলে। এতিয়া আপোনাৰ হবে কওকচোন বাৰু, কোনটো পুতলা শ্ৰেষ্ঠ নিচিনাকৈ ৰজাই নিৰ্বাচন কৰিলে? তে আমি কৰা নাই বাৰু, ৰজাই নিৰ্বাচন কৰিলে। তে আমি বুজি পাইছোঁ নাই কোনটো পুতলা শ্ৰেষ্ঠ হ'ব, কোনটো হ'ব? যিটো পুতলাৰ কাণেদি বেজীটো সোমাই মুখেদি ওলাই আহিছে সেইটো শ্ৰেষ্ঠ বুলি ক'লে ৰজাই। কেলৈ জানেনে? যে এই যিমানবোৰ সংসাৰত জ্ঞান আছে, যিমানবোৰ ভাল কথা আমি যে কাণেদি সোমোৱাইছোঁ, এইখিনি যদি এইফালে সোমাই এইফালে ওলাই যায়, কাম নহ'ব। আৰু যদি সেইখিনি সোমাই পেটতে সোমায়ে থাকিলে, মগজুতে থৈয়ে দিলোঁ, কাকো নকলোঁ, তেতিয়াও নহ'ব। যিমান শিক্ষা ল'ম, যিমান জ্ঞান ল'ম, মই কাণেৰে শুনি মুখেৰে যাক যিমান ব্যক্ত কৰিম, সিমান আপুনি ধনী হৈ গৈ থাকিব। পৃথিৱীৰ সমস্ত ধন আপুনি যিমান দুহাতেৰে খৰচ কৰিব, শেষ হৈ গৈ থাকিব, কিন্তু এটাই ধন বাঢ়ি বাঢ়ি যাব, সেই হ'ল বিদ্যাধন, সেয়াই হ'ল শিক্ষাধন, সেই হ'ল জ্ঞানৰ ধন। যিমানে আপুনি কাণেৰে শুনিব, সিমানে মুখেৰে ব্যক্ত কৰিব, সিমানে জ্ঞান আপোনাৰ বৰ্ধিত হৈ গৈ থাকিব, সমাজ ডাঙৰ হৈ গৈ থাকিব, আপুনি সমাজৰ প্ৰিয় পাত্ৰ হৈ গৈ থাকিব। এই ধৰণে আমি নিজক নিৰ্বাচন কৰি ল'ব লাগিব। আমি এই অনুষ্ঠান ভাগত যিমান সময়লৈকে উপস্থিত থাকিম, সেই 3 নম্বৰ পুতলাটোৰ নিচিনাকৈ আমি কথাখিনি শুনিব লাগিব, আৰু এই কথাখিনি আমি আনৰ আগত গৈ ক'ব লাগিব। তেতিয়া শ্ৰৱণ আৰু কীৰ্তন এই 2টা ধৰ্ম আমাৰ পালন হ'ব। আমি শুনো, কিন্তু আমি নকওঁ কাকো, ক'বলৈ আৰম্ভ কৰিবই লাগিব। আজি আমি নামঘৰত কি শুনিলোঁ, কালিলৈ মোৰ ঘৰত যিজন আহিব নোৱাৰিলে তেওঁৰ আগত আমি গৈ ক'বগৈ লাগিব। এই হ'ল আভ্যন্তৰীণ যিটো ভাগৱতৰ ধৰ্ম, যিটো মংগল আচৰণ, এই আচৰণৰ কথা ক'লোঁ। আৰু এতিয়া ডাঙৰ কথাটো হ'ল কি, এই আচৰণখিনি যদি আমি শুদ্ধ কৰি নলওঁ, তেতিয়াহ'লে কিন্তু আমি ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰোঁ। প্ৰথম ভাগৱতৰ মংগলাচৰণৰ প্ৰথম জোকা পদত কি লিখিছে? জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞাখিৰে বহে ব্ৰহ্মা হৰিহৰ। কৃপাময় বুলি কৈছে, ভগৱন্ত কৃপাময়। কৃপাময় মানে কি? যিসকল ছাত্ৰ ছাত্ৰী এতিয়া স্কুলত পঢ়ি আছে, তেওঁলোকক যদি এটা সমাস বাক্য লিখিবলৈ দিয়া যায়, কৃপাময় শব্দৰ পৰা এটা সমাস বাক্য লিখা, তেতিয়া লিখিব লাগিব কি? যি সকলোকে কৃপা কৰে, তেওঁক কোৱা হৈছে কৃপাময়। সমাস বাক্যটো সেইটো হ'ব যে যি সকলোকে কৃপা কৰে। এতিয়া ভগৱন্তই যদি সকলোকে কৃপা কৰে, সেইকাৰণে তেওঁক কৃপাময় বুলি কোৱা হৈছে। তেতিয়াহ'লে আমি সকলো সমান নহয় কিয়? এখেত ধনী, মই দুখীয়া, তেখেত সুখী, মই দুখী, তেখেত বগা, মই ক'লা, এনেকুৱা কিয় হয়? যদি সকলোকে কৃপা কৰে, সকলো সমান হ'ব লাগিছিল নহয়। কিয়? কৃপাটোত গণ্ডগোল নাই, গণ্ডগোল আছে কৃপাৰ পাত্ৰটোত। এইটো ক'ত থাকে? এতিয়া বিচাৰি উলিয়াওঁ আহক। আমি নৱপ্ৰজন্মক সেইকাৰণে কৈছোঁ যে আমি কথাখিনি যিমান কম নৱপ্ৰজন্মৰ প্ৰতি ক'ম, যে আমি যে শিক্ষকৰ মৰমৰ পাত্ৰ, আমি যে মা দেউতাৰ শ্ৰদ্ধাৰ পাত্ৰ, কাৰোবাৰ প্ৰিয় পাত্ৰ, এনেকৈ আমি কওঁ নহয়। এইটো ক'ত থাকে পাত্ৰ? এই ঘটিটো এটা পাত্ৰ, তাত পানী থ'ব পাৰি। পাচিটো এটা পাত্ৰ, তাত ফল মূল ধান চাউল থ'ব পাৰি। এই যে পাত্ৰবোৰ আমি দেখি আছোঁ, কিন্তু মৰমৰ পাত্ৰটো ক'ত থাকে? কৃপাৰ পাত্ৰটো ক'ত থাকে? বুজি ল'ব লাগিব নহয় জানো, যে কৃপাৰ পাত্ৰটো থাকে হৃদয় নামৰ এডোখৰ জেগা আছে, অন্তৰ নামৰ এডোখৰ জেগা আছে, য'ত মৰমবোৰ সোমাই থাকে, য'ত ভগৱন্তৰ কৃপাবোৰ সোমাই থাকে। এতিয়া ডাঙৰ কথাটো হ'ল যে সেই পাত্ৰটো যদি
লেতেৰা হৈ থাকে তেতিয়াহ'লে ভগৱন্তৰ কৃপাটো লেতেৰা হৈ পৰিব। একেজাক বৰষুণতে এখেতেও এটা পাত্ৰ পাতি দিলে, ময়ো এটা পাত্ৰ পাতি দিলোঁ, এখেতৰ পানীখিনি চাফা হৈ পৰিলে, মোৰ পানীখিনি লেতেৰা হ'ল। একেখিনিয়ে বৰষুণৰ পানী, কিয় হ'ল? চিধা চিধিকৈ ওলাই আছে, মই গোবৰ জাবৰ লাগি থকা পাত্ৰটো পাতি দিলে কাৰণে মোৰ পানীখিনি লেতেৰা হ'ল। লেতেৰা পাত্ৰ পাতিলে লেতেৰা হ'ব। এতিয়া আহক আমাৰ এই হৃদয় নামৰ পাত্ৰটো আমি কিমান চাফা কৰি ৰাখিছোঁ। যদি চাফা কৰি ৰাখিব পৰা নাই তেতিয়াহ'লে কিন্তু আমাৰ হৃদয়ত ভগৱন্তৰ কৃপাটো নপৰে, পৰিলেও লেতেৰা হৈ যাব। গতিকে প্ৰথম কথা হ'ল কি যে যিমানবোৰ বেয়া বস্তু আমাৰ সেই পাত্ৰটোত সোমাই আছে এইবোৰ আমি প্ৰথমেই উলিয়াই পেলাব লাগিব। সেইকাৰণে অমৃত মথন, দৈত্য আৰু দেৱতাসকলে লগ লাগি অমৃত মথন কৰিলে, য'ত বেয়া বস্তুখিনি প্ৰথমে উলিয়াই পেলালে, বিষখিনি ওলাই গ'ল। আমি বেয়া বস্তুখিনি প্ৰথম আমাৰ হৃদয়ৰ পৰা উলিয়াই ল'ব লাগিব। আমি পাৰিছোঁনে নাই এবাৰ নিজক সোধোৱা হওক। আপোনাৰ হ'বৰ ফালে কেনেকুৱা কি নাজানো, আমাৰ ফালে বেছিভাগ মানুহৰ ঘৰত থালি এখনেই আছে। একেখন থালিতে কুকুৰকো ভাত দিয়ে, ভকতকো ভাত দিয়ে। শুনিবলৈ বেয়া লাগিছে, আমাৰো হয় কেতিয়াবা। আমাৰ ঘৰতো থালি এখনেই, আমাৰ নিজৰ মহাধৰ্মৰ কথা কৈছোঁ। আমাৰো থালি একেখনেই আমি ভকতকো ভাত দিছোঁ, কুকুৰকো ভাত দিছোঁ। যে এই যিটো স্বভাৱ যেতিয়ালৈকে আমাৰ থাকিব তেতিয়ালৈকে কিন্তু ভগৱন্তৰ কৃপা কেতিয়াও আমি পাব নোৱাৰোঁ, কৃপাৰ পাত্ৰ হ'ব নোৱাৰোঁ। কথাটো কিয় কৈছোঁ জানে? মই একেখন মুখেৰে এখেতক ৰাস্তাত টানকৈ ক'লোঁ, আৰু সেই একেখন মুখেৰে ভগৱন্তৰ ওচৰত আহি প্ৰাৰ্থনা কৰিলোঁ, হে প্ৰভু, কালিলৈ ল'ৰাটোৰ ইণ্টাৰভিউ আছে, চকু মেলি চাবা। একেখন মুখেৰে ভকতক অপমান কৰোঁ আৰু সেই একেখন মুখেৰে ভগৱন্তৰ ওচৰত আশীৰ্বাদ বিচাৰোঁ। একেখন থালিতে কুকুৰকো ভাত দিয়া, ভকতকো ভাত দিয়া হ'লনে নহ'লে? মুখ নামৰ থালিখন বৰ লেতেৰা থালি এখন। সকলোৱে থালি এখনেই আছে। ক'বলৈ দেখিবলৈ শুনিবলৈ বেয়া, বাহ্যিকত একেখন থালিতে কুকুৰক ভাত দিয়া বুলি ক'লে, ভকতক ভাত দিয়া বুলি ক'লে হয়। মুখ নামৰ থালি এখনেই আছে, জিভা নামৰ থালি এখনেই আছে মানুহৰ। একেখন জিভাৰেদি আমি বেয়া কথাও কওঁ, একেখন জিভাৰেদি আমি আশীৰ্বাদো দিওঁ। তেতিয়াহ'লে যিজন ভকতে বেয়া কথা কৈ কৈ ৰাস্তাত ঘূৰি ফুৰিছে, গধূলিহে একেজন ভকতে গৈ আপোনাৰ ঘৰত আশীৰ্বাদ দিছে, আশীৰ্বাদ হ'বনে? লেতেৰা হৈ নাযাবনে এইখিনি? গতিকে এই যিবোৰ লেতেৰা স্বভাৱ, যিবোৰ মনত এই লেতেৰা যিবোৰ হৃদয়ত সোমাই আছে, আমি একেদিনে দলিয়াব নোৱাৰিব পাৰোঁ। এনেকুৱা ধৰণৰ যিবোৰ মাংগলিক অনুষ্ঠান, ভগৱন্তৰ গুণনাম কীৰ্তনৰ স্থলীলৈ যদি আমি আহোঁ, প্ৰতিদিনে মনত এটা সংকল্প লৈ আহিব লাগিব। মোৰ মনত এই ভাৱটো অলপ বেয়া ভাৱ আছে, মই বুজি পাইছোঁ। আৰু যেতিয়ালৈকে বুজি নাপাব তেতিয়ালৈকে কিন্তু মুক্তি নহ'ব। পৰীক্ষিতে যেতিয়ালৈকে বুজি নাপাইছিলে যে মই বেয়া কাম কৰিলোঁ, ঋষিৰ ডিঙিত মই মৰা সাপটো দিব নালাগিছিলে, এইটো যেতিয়া বুজি পালে সেইদিনাই পৰীক্ষিত মুক্তি হৈয়ে গ'ল। বাকীখিনি কিন্তু কেৱল মাত্ৰ আমাৰ উদ্ধাৰৰ কাৰণেহে তেওঁ ভাগৱত শ্ৰৱণৰ মাধ্যমেদি আমাক দি থৈ গ'ল, এইখিনি লোকৰ উদ্ধাৰ কাৰণে। কিন্তু যিদিনা তেওঁ উপলব্ধি হ'ল, উপলব্ধি প্ৰাপ্তিৰ চৰম শিখৰ বুলি কৈছে, সেইদিনা তেওঁ প্ৰাপ্তি হৈ গ'ল। গতিকে আমাৰ এই হৃদয়ত যিবোৰ বেয়া চিন্তা, বেয়া ভাৱ আছে, এইখিনি আমাৰ নাইকিয়া কৰি ল'ব লাগিব। এক প্ৰকাৰ কুসংস্কাৰ আমাৰ চলি আছে, আমি একেখন থালিতে ভকতক আৰু কুকুৰক ভাত দি আছোঁ। এইখন আমি আজিৰ পৰা ব্যৱহাৰ নকৰোঁ। আৰু আমি কেৱল মাত্ৰ ভকতৰ ক্ষেত্ৰত যদি ব্যৱহাৰ কৰিছোঁ, ভকতৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিম। আৰু মিশ্ৰিত ফলৰ পূজাৰ ফল ভগৱন্তই নলয়। আজিৰ পৰা আমি এইবিলাক ত্যাগ কৰিম। আৰু আমি নিজকে কৈছোঁ, লগত যদি আপোনাৰ সবেও সহযোগ কৰে বৰ ভাল লাগিব। দ্বিতীয়টো কথা হৈছে কি, আমাৰ কিছুমান অন্ধবিশ্বাস আছে। অন্ধবিশ্বাসবোৰ এনেকুৱা, আপোনালোকৰ ফালে আছেনে নাই নাজানো, আমাৰ ফালে ব্যক্তি বিশেষে মানুহক নিন্দা কৰাৰ এটা ছিষ্টেম আছে। শুই উঠিয়ে ভাল কাম এটাত যাবলৈ ওলাইছিলোঁহে, এই বিধৱা মানুহজনী দেখিলোঁ নহয় ৰাস্তাত, যাত্ৰাটোৱে নষ্ট হৈ গ'ল। আপোনালোকৰ ফালে কয় নকয় নাজানো, আমাৰ ফালে কিছুমানো আছে পুৰণিকলীয়া কিছুমান নীতি ধৰি আছে। চিধা চিধিকৈ প্ৰথম স্কন্ধত 29 স্তৱ বুলি এভাগ ভাগৱতত উল্লেখ কৰিলে, আৰু গুৰুজনাই কীৰ্তন ঘোষাখন লিখিবলৈ গৈ প্ৰথমে শ্লোক বুলি এষাৰ কথা লিখিছিলে, য'ত লিখিছিলে কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় নমো নমঃ, নহয় জানো? এনেধৰণে আৰম্ভ কৰি তাত কৈছিলে কি বুলি, শেষত কৈছিলে মুকং কৰোতি ৱাচালং পংগুং লং ভয়তি গ্ৰীম য়ৎ কৃপাতমহং বন্দে পৰমানন্দ মাধৱম, এই বুলি শ্লোকভাগী লিখিছিলে। এই শ্লোকভাগী কোনে আওৰোৱা, এই কথাখিনি যদি আপোনাৰ হ'বৰ কোনোবা এগৰাকী নজনাকৈ আছে, আপোনাৰ হ'বক জনাই থৈছোঁ, অনাগত দিনত আপোনালোকে জানিবলৈ আন পাৰিলে জনাব যে এই শ্লোকভাগী গাইছিলে কুন্তী দেৱীয়ে।
মহাভাৰতৰ যুদ্ধ শেষ কৰি যেতিয়া কৃষ্ণই ঘৰলৈ যাবলৈ বিচাৰিছিলে, দ্বাৰকালৈ জমাবলৈ বিচাৰিছিলে, তেতিয়া কুন্তীয়ে কৈছিলে যে তুমি থকাৰ কাৰণেহে মোৰ পঞ্চপাণ্ডৱ এই 5টা সন্তান জীৱিত হৈ থাকিলে আৰু ইহঁতে ইমান ডাঙৰ যুদ্ধখনত জয়লাভ কৰিব পাৰিলে। আৰু এটা কথা মই জানো যে মুকং কৰোতি ৱাচালং, মুকজনেও কথা ক'ব পাৰিব, পংগুং লং ভয়তে গিৰিম, পংগুজনেও পৰ্বত বগাব পাৰিব, যদিহে তোমাৰ কৃপা তাত থাকে। যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম, তোমাৰ কৃপা যদি তাত থাকে তেতিয়াহ'লে এইটো সম্ভৱ হ'ব। এই কুন্তি তেতিয়া সধৱা আছিলে নে বিধৱা আছিলে? এতিয়া আমি সংস্কাৰটোৰ কাৰণে কথাখিনি উলিয়াইছোঁ যে যেতিয়া এই শ্লোকভাগী কুন্তীয়ে আওৰাইছিলে তেতিয়া কিন্তু কুন্তি বিধৱা আছিল। এই বিধৱা মানুহগৰাকীয়ে আওৰোৱা শ্লোকভাগী গুৰুজনাই কীৰ্তনৰ প্ৰথম শ্লোক হিচাপে আৰম্ভ কৰিলে। তাৰমানে যাত্ৰাৰ আৰম্ভত বিধৱা মানুহগৰাকীয়ে গোৱা শ্লোকটোৱেদি কীৰ্তনৰ যাত্ৰা আৰম্ভ কৰিলে। আৰু আমি সাধাৰণ ইয়াৰ পৰা গুৱাহাটীলৈ যোৱা যাত্ৰাটোত বিধৱাগৰাকীক দেখিলে যাত্ৰা নষ্ট হ'ব বুলি ক'লোঁ। আমি মানুহেই নে? আমি তেনেকুৱা কৰিব লাগেনে বাৰু? যে এই অন্ধবিশ্বাস, কুসংস্কাৰ নিচিনা যিবিলাক বেয়া চিন্তা, বেয়া মনোভাৱ, এইবিলাকে আমাৰ হৃদয় নামৰ পাত্ৰটো ভৰপূৰ হৈ আছে। তাত এতিয়া ভগৱন্তৰ কৃপা সোমাব নোৱাৰে। এবাৰ কেইজনমান ভক্তই এজন মুনিৰ ওচৰলৈ গ'ল, প্ৰভু আপোনাৰ ওচৰত আমি শিক্ষা বিচাৰি আহিছোঁ। বোলে হ'ব, ভাল কথা। তেওঁ আৰম্ভ কৰিলে ভাগৱতৰ কথা। বোলে এইখিনি মোক নালাগে, তাতকৈ ওপৰত কিবা জ্ঞান আছে যদি কোৱা। ভাগৱতৰ বিষয়ে আমি শুনিছোঁ, গীতাৰ বিষয়ে শুনিছোঁ, কীৰ্তন আমি পঢ়িছোঁ, এইকেইখন কিতাপ আমি পঢ়িলোঁ, তাতকৈ ওপৰত কিবা জ্ঞান আছে যদি মোক দিয়ক। গুৰুজনক তেনেকৈ শিষ্যকেইজনে ক'লে। বোলে হ'ব, তেতিয়াহ'লে তোমালোকে কালিলৈ আহিবা, আহোঁতে আমাৰ কাৰণে অকণমান চাহ লৈ আহিবা। দুইজনে শিষ্যই চাহ অকণমান গুৰুজনলৈ লৈ আহিলে, কাপ এটা দিলে, কাপটোত ঢালি আছোঁ, ভৰ্তি হ'ল। বোলে আৰু দিয়া। গুৰুজনে কৈছে আৰু দিয়া। তো কাপটো ভৰ্তি হোৱাৰ পিছত আৰু ক'ত দিব? পৰি নাযাব? তো তেতিয়া তেওঁলোকে ক'লে জানো কাপটোতো ভৰ্তিয়ে হ'ল, পৰি যাব নহয়। তো এই কথাটো যে যেনেধৰণে বুজি পালা, তেনেধৰণে যদি কালি কোৱা কথাষাৰ তোমালোকে বুজি পালাহেঁতেন, তোমালোকৰ জ্ঞানৰ ভাণ্ডাৰটো পৰিপূৰ্ণ হৈ আছে বুলি তোমালোকে পৰিচয়টো দিলা যে আমি এইখিনি জানো, তাতকৈ ওপৰত কিবা আছে যদি কোৱা। যদি তোমালোকৰ জ্ঞানৰ ভাণ্ডাৰটো যদি পৰিপূৰ্ণই হৈ আছে, তেতিয়াহ'লে আকৌ মই নতুনকৈ জ্ঞান দিলে ক'ত সোমাব? গতিকে এই যিবোৰ জ্ঞানে আমাক আমনি কৰে, যিখিনি বস্তু বেয়া চিন্তা, বেয়া ভাৱনা, এইখিনি যদি আমি পৰিত্যাগ নকৰোঁ, তেতিয়াহ'লে আমি কোনো কাৰণতে ভগৱন্তৰ কৃপা ল'ব নোৱাৰোঁ। কাৰণ আমাৰ পাত্ৰটোত সেই বস্তুবোৰ সোমাই আছে। আহক আজিৰ পৰা আমি এই বস্তুবোৰ দলিয়াই দিওঁ। আমাৰ মনবোৰ ইমানেই বেছি বেয়া, আমি কি হৈছে চাওক, আজি 10 বছৰমানৰ আগতে এজন মানুহে মোক অকণমান টানকৈ কৈছিলে, বেয়াকৈ কৈছিলে। আজিও মানুহজন কাষেদি পাৰ কৰিলে মোক চিককৈ মাৰে গাটোত, এই মানুহটোৱে মোক এনেকৈ কৈ থৈছে। কিন্তু সেই একেটা মনেই যেতিয়া এখন নাটক আমি চাবলৈ যাওঁ, প্ৰথম দৃশ্যটোত এজন কৌতুক অভিনেতাই কৌতুক এটা ক'লে, আমাৰ হাঁহি উঠিলে, খুব হাঁহি উঠা কৌতুক এটা ক'লে। সেই একেটা কৌতুককে যেতিয়া আকৌ দ্বিতীয় দৃশ্যটো কয়, তেতিয়া আমাৰ হাঁহিটো অলপ কমকৈ উঠিব, হয়নে নহয়? মন কৰিব। আকৌ একেটা কথাকে যেতিয়া 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ দৃশ্যটোত কণ্টিনিউ কৰি যাবলৈ ধৰিব, লাষ্টত আমাৰ খং উঠিবগৈ। এই একেটা কথাকে আৰু কিমান শুনি থাকিবি? হাঁহি উঠা কথা হ'লেও আমাৰ লাষ্টলৈ খং উঠিব। একেটা ভাল লগা হাঁহি উঠা কথা আমাৰ প্ৰথম দৃশ্যটো ভাল লাগি 5 নম্বৰ দৃশ্যটোৰ আমনি লগা হ'ল। কিন্তু 10 বছৰৰ আগত কোৱা বেয়া কথাটো এতিয়াও মোৰ হৃদয়ত মই এই পাত্ৰটোত ভৰ্তি কৰি থৈ দিছোঁ। এই স্বভাৱটো যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে ভগৱন্তৰ কৃপা সোমাবলৈ পাত্ৰটো আমাৰ খালী নহ'ব। এতিয়া এনেকুৱা বেয়া মনোভাৱবোৰ আমি ত্যাগ কৰিব হ'ল। যে এইখিনি যেতিয়ালৈকে আমি ত্যাগ নকৰিম, যেতিয়ালৈকে মুখ নামৰ থালিখন আমি চাফা কৰি নল'ম, একেখন থালিতে যেতিয়া নেকি আমি ভকতকো কুকুৰকো ভাত দিম, তেতিয়ালৈকে ভগৱন্তৰ যিটো মংগলাচৰণৰ কথা আমাক কৈছে, এই মংগলাচৰণ আমাৰ কাহানিও শুদ্ধ নহ'ব। আৰু মংগলাচৰণেই যাৰ শুদ্ধ নহ'ব, তেতিয়াহ'লে ভিতৰত যিখিনি অধ্যায় আছে, এই অধ্যায়খিনিলৈ আমি কেতিয়াও যাব নোৱাৰিম। প্ৰথম আমি ভাগৱত শুনাৰ মাজেদি, ভাগৱত শ্ৰৱণৰ মাজেদি আমাৰ মনৰ এই অপবিত্ৰ যিখিনি কথা আছে, সেইখিনি আমি বাহিৰত দলিয়াই দিব লাগিব। নামসিংহতে সেৱাভাগ কৰি যিমানবোৰ লেতেৰা মনোভাৱ আছিলে চব তাতে পেলাই থৈ আহিব লাগিব। এই যদি একেবাৰে মই সদায় কাজিয়া লাগি বেয়া পোৱা মানুহজনো যদি মোক কাষত বহাই দিলে, কৃষ্ণ বুলি তেখেতক মই সম্বোধন কৰি মনটো সংস্কাৰ কৰি ল'ব লাগিব। সেইকাৰণে কৈছে ৰাম বুলি শুদ্ধ কৰা মন। যেতিয়ালৈকে ৰাম বুলি মনটো শুদ্ধ কৰি নল'ম, তেতিয়ালৈকে কিন্তু আমাৰ মন এই কৃপাৰ পাত্ৰ আমি হ'ব নোৱাৰিম। সেইকাৰণে আমি সকলোৱে ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব
নোৱাৰোঁ। গতিকে কৃপাৰ পাত্ৰ হ'বৰ কাৰণে মংগলাচৰণত আমি ইমানখিনিকে কথা আগবঢ়ালোঁ। ইয়াৰ পিছত কুন্তীৰ কথাখিনি আমি ক'লোঁ। কুন্তীয়ে যিখিনি কৈছিলে শ্লোক, এতিয়া ভীষ্মৰ যিখিনি মুখ্য, এই মুখ্যটোত ক'বলৈ যাওঁতে ভালেমানখিনি কথা আছে, যে এইখিনি গোটেইখিনি আমি নকওঁ। এটা কথাই আমি কওঁ যে আমি জীৱনত যিবোৰ ভুল কৰিছোঁ, এই ভুলৰ যদি যেতিয়ালৈকে শুধৰণি নহ'ব, তেতিয়ালৈকে কিন্তু আমাৰ কি হৈছে, ভগৱন্তৰ প্ৰাপ্তিৰ যিটো দিশ, আমি যিমানে 7 দিনীয়া 8 দিনীয়া যিমান আমি সেৱা কৰি থাকোঁ, আমাৰ কেতিয়াও শুদ্ধ নহ'ব, আমাক কেতিয়াও ভগৱন্তৰ কৃপা লাভ নকৰিম। ইয়াত ভীষ্মৰ মুখ্য উৎসৱত এটা কথা আমাক কৈছে যে ভীষ্মই যেতিয়া হৰসজ্জাত পৰিছে, হৰসজ্জাত পৰোঁতে তেওঁ প্ৰতিটো মানে 1 ইঞ্চি দূৰে দূৰে গোটেই দেহটো হৰবিদ্ধ হৈছে। ভাবকচোন, এপাত কাঁড়ে খুচিলে আমাৰ জীয়াই থাকিবলৈ দিগদাৰ হ'ব, তেওঁ 1000 পাত হৰবিদ্ধ হৈছে, তাৰ পাছতো ভীষ্ম জীয়াই আছে। ইয়াৰ তত্ত্বটোনো কি? কোনোবাই ক'ব ভীষ্মই ইচ্ছা মৃত্যুৰ বৰ লাভ কৰিছিলে, গতিকে তেওঁ ইচ্ছা নকৰিলে নমৰে। হয় কথাটো, কিন্তু তাৰ পৰা আমি কি জানিম? ভীষ্মই তেনেকৈ থাকিব পাৰিছিলে, আজি আমি পাৰিম নে নোৱাৰিম? আমিও তেনেকুৱা সংসাৰৰ বহু হৰৰ খোজ খাই খাই জীয়াই আছোঁ। আজি কোনোবাই টানকৈ ক'লে, আজি আৰ্থিক অভাৱত মই কাৰোবাৰ পৰা টান কথা শুনিবলগীয়া হ'লোঁ, কিবা এটা নজনাৰ কাৰণে কাৰোবাৰ পৰা মই গালি খাবলগীয়া হ'ল। এনেকুৱা হৰ বাক্যৰ বান আমাৰ দেহৰ প্ৰতিটো ইঞ্চিয়ে সোমাই আছে। ঠিক ইয়াৰ যোগেদি আমি কৰিবলগীয়া কৰ্মটো কি? ভীষ্মই কি দেখুৱালে? যে দুৰ্যোধনৰূপী যিবোৰ চিন্তা, সেই চিন্তাটোৰ লগত অযোধ্যাখন বচাই ৰখাৰ, হস্তিনাপুৰখন বচাই ৰখাৰ ক্ষেত্ৰত ভীষ্মই হস্তিনাপুৰত থাকি দুৰ্যোধনৰ চাউল খায়, কৌৰৱৰ চাউল খায়, যিখিনি তেজ গোটালে, যিখিনি অনীতিৰ তেজ, অন্যায় ধৰ্মৰ যোগেদি গোটোৱা ৰক্ত, সেই ৰক্তখিনি তেওঁ প্ৰতি ইঞ্চি দূৰেৰে কাঁড়বিদ্ধ হৈ তেজখিনি গোটেইখিনি তললৈ পেলাই দিলে। পেলাই শেষত অন্ন মাত্ৰ কি গ্ৰহণ কৰিলে? গংগাজল। এই গংগাজলটো কিয় য'তে ত'তে ব্যৱহাৰ কৰে? শিৱৰ মূৰত চাবচোন গংগা বৈ আছে, শিৱৰ মূৰত এটা জটা আছে, তাতে এটা কাঁচিজোন আছে, আকৌ গংগাৰ পানী পৰি থকা এখন ছবি আমাক দিয়ে। কিয় দিয়ে? য'তে ত'তে গংগাৰ কথাটো কেলৈ আনে? পৰীক্ষিতে জ্ঞান লাভৰ কাৰণে গংগা নদীৰ পাৰতহে বহিলে। কিয় গংগা? ইয়াত গংগা বুলি ক'লে সেইটো কাৰণে আমি বুজি ল'ব লাগিব যে জ্ঞান গংগাৰ জল যেতিয়ালৈকে মূৰত নপৰিব, তেতিয়ালৈকে মূৰত যিবোৰ চিন্তাৰ জঁট আছে সেইটো কেতিয়াও নাইকিয়া নহ'ব। ভক্তিৰ গংগা যেতিয়ালৈকে মূৰত নবব, তেতিয়ালৈকে কিন্তু আমি ভগৱন্তৰ ওচৰলৈ আহিব নোৱাৰিম। সেইকাৰণে এই দুটা অৰ্থ আমাক ইয়াত দিছে। সেইকাৰণে ভীষ্ময়ো পানী খালে শেষত গংগা জল, জ্ঞান গংগাৰ জল পান কৰি তেখেতে বুজি পালে যে যিখিনি কৰি আহিছিলোঁ ভুল, সেই ভুলখিনি তেওঁ যিদিনা উপলব্ধি কৰিলে, যিদিনা কৃষ্ণক চিনাকি কৰি দিব পাৰিলে পাণ্ডৱক, সেইদিনাই তেওঁ মোক্ষ লাভ কৰিলে, সেইদিনাই তেওঁ ইচ্ছা মৃত্যু, সেইদিনাই যাওঁ বুলি গুচি গ'ল। মানে মহাভাৰত যুদ্ধ শেষ হোৱাৰ পাছত কৃষ্ণই বুদ্ধি কৰি পঞ্চপাণ্ডৱক, কুন্তী, আপোনাৰ গান্ধাৰী, ধৃতৰাষ্ট্ৰ সকলোকে ভীষ্মৰ ওচৰলৈ লৈ গ'ল, আৰু ভীষ্মই কৃষ্ণৰ ফালে আঙুলি টোৱাই কৈ দিলে যে যিমান যি হৈ গ'ল সমস্ত কাল কিন্তু এয়াই কৃষ্ণ ভগৱন্ত, তেওঁৰ নিৰ্দেশতে সকলোখিনি হ'ল, দুষ্টক দমন হ'ল, শান্তক পালন হ'ল, এই কথাখিনি কৈয়ে তেওঁ মোক্ষ লাভ কৰিছে। কিন্তু তাৰ আগে আগে কিন্তু তেওঁ নিজক শোধন কৰি লৈছে। এতিয়া আমিও আমাৰ নিজক শোধন কৰি ল'ব লাগিব, আৰু যেতিয়ালৈকে শোধন কৰি নলওঁ তেতিয়ালৈকে কিন্তু পিছত যে এই নৱপ্ৰজন্ম নামক গৃহলৈ যে নাহে, তাৰ কাৰণে কেৱল মাত্ৰ তেওঁলোকক জগৰীয়া কৰি থাকিলে নহ'ব। উঠি অহা নৱপ্ৰজন্মই যে অখাদ্য খাবলৈ লৈছে, অকথ্য ক'বলৈ লৈছে, অগম্য গমন কৰিছে, ইয়াৰ কাৰণে দায়ী কেৱল মাত্ৰ নৱপ্ৰজন্ম নহয়, আমিবোৰে কি কৰিছোঁ যে এই যে সন্তান নামৰ বৃক্ষজোপা ৰুওঁতে য'ত ৰুব লাগে তাত নুৰুলোঁ, লালন পালন কৰিবলৈ যিখিনি সাৰ জাবৰ দিব লাগে সেইখিনি নিদিলোঁ, যাৰ কাৰণে বৃক্ষজোপা ওলোটা হৈছে। মন কৰিব, কথাটো একেবাৰে সঁচা। এজন বিজ্ঞানীয়ে 2টা ৰুমত একেজোপা বৃক্ষৰ 2টা পুলি ৰুলে, একেই গছ। এটা ৰুমত যিমানবিলাক শাস্ত্ৰীয় সংগীত আছে তেওঁ সেইখিনি বজায় সদায় ৰাতিপুৱা গধূলি, আৰু ইটো ৰুমত যিমান পাশ্চাত্য সংগীত আছে মানে ডিস্কো গান আছে এইবিলাক বজায়। 2জোপা গছতে সাৰ পানী একেখিনিয়ে দিলে, গছ 2জোপা সুন্দৰভাৱেই ডাঙৰ হ'ল, একে সমানেই ডাঙৰ হ'ল, কিন্তু যিফালে শাস্ত্ৰীয় সংগীত বজাই ৰাখিছিলে সেইফালে গছৰ ডালবোৰ পোন হ'ল, ধুনীয়া হ'ল, আৰু যিফালে পাশ্চাত্য সংগীত বা উন্মাদ গীতবোৰ বজাইছিলে সেইফালে ডালবোৰ বেকা বেকি হ'ল, কিন্তু গছজোপা সমানেই ডাঙৰ হ'ল। বিজ্ঞানীয়ে পৰীক্ষা কৰি উলিওৱা কথা। তো আমাৰো একেই হয়, আমি কোনটো পৰিৱেশত ল'ৰা ছোৱালীবোৰক ডাঙৰ কৰিছোঁ আৰু পুলিটো ৰুওঁতে আমি ঠিকেই ৰুইছোঁনে নাই, এই কথাবোৰ নজনাৰ কাৰণে নৱপ্ৰজন্ম নাহে নামক গৃহলৈ। কেলৈ চাওক, আমি জন্মতে
কেনেকৈ জন্ম দিলোঁ এইখিনি নকওঁ। তৃতীয় স্কন্ধ যেতিয়া হ'ব, কালিলৈ চাগে আমাৰ আৰু এজন আলোচক আহিব, তেখেতে যদি পায় তৃতীয় স্কন্ধত কপিল দেৱহূতি সংবাদত তামসিক গতি মনুষ্যজনী প্ৰাপ্তি বুলি বৰ সুন্দৰ এটা অধ্যায় আছে। ভক্তিযোগ কথন, সাংখ্যযোগ কথন, এটা খুব সুন্দৰ পাঠ। আপোনাৰ ভাৱে যদি অনাগত দিনত কেনেবাকৈ আধ্যাত্মিক চিন্তা চৰ্চাৰ কেন্দ্ৰ এটা আপোনালোকে স্থাপন কৰে, একেবাৰে নাইকিয়া হ'বেও সপ্তাহত এটা দিন মাত্ৰ, এঘণ্টা মাত্ৰ, দেওবাৰে দিনা সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈকে 1 ঘণ্টা মাত্ৰ আধ্যাত্মিক চিন্তা চৰ্চাৰ এটা কেন্দ্ৰ আপোনালোকে আৰম্ভ কৰক, য'ত এই প্ৰথম ভক্তিযোগ কথনৰ পৰা আৰম্ভ কৰি উঠি অহা প্ৰজন্মই যিখিনি সন্তান কেনেকৈ জন্ম দিব লাগে এই কথাখিনি যদি জানি লয়, সন্তানটো জন্ম দিওঁতে যদি শুদ্ধ পদ্ধতিত জন্ম দিয়ে, তেতিয়াহ'লে অনাগত দিনত আমি তেওঁলোকৰ নামঘৰলৈ মাতি নিব নালাগে, তেওঁলোকে আমাক মাতি মাতি নামঘৰলৈ আনিব। আপোনালোকে হয়নে নহয় প্ৰমাণ কৰি চাব। উদাহৰণ কৃষ্ণৰ জন্ম। অলপ আগত আমাক কৃষ্ণৰ লীলা কথনত কৈ গৈছে কৃষ্ণই কেনেকৈ অৱতাৰ হৈছিলে। কৃষ্ণ জন্ম হোৱাৰ আগত 7টা পুত্ৰ জন্ম হৈছে। কিয়? চিধা চিধিকৈ প্ৰথম পুত্ৰটোতে কৃষ্ণ হ'ব কিয় নোৱাৰিলে? দৈৱবাণীয়ে কিয় কৰিলে যে দৈৱকীৰ অষ্টম সন্তানেহে কংসক নিধন কৰিব পাৰিব। প্ৰথম দ্বিতীয় তৃতীয় কিয় নোৱাৰিলে? তত্ত্ব আছে, তাত তত্ত্ব আছে। যেতিয়ালৈকে ভক্তিৰ পাচি এটা বসুদেৱৰ মূৰত নহ'ব, তেতিয়ালৈকে কৃষ্ণ তেওঁলোকৰ ঘৰলৈ নাহিব। সেইকাৰণে বসুদেৱে কংসৰ কাৰাগাৰৰ পৰা কৃষ্ণক যে যমুনা নৈৰ ইপাৰলৈ লৈ গৈছিলে, গোকুললৈ, বৃন্দাবনলৈ যে লৈ গৈছিলে, কিহত নিছিলে? মূৰত এটা পাচি আছিলে নাই? ক'ত পাইছিলে পাচিটো? কংসৰ কাৰাগাৰত পাচিটো কেলৈ থৈছিলে? লুৰ শিকলি লগাই হাতে ভৰিয়ে বান্ধি থৈছিলে। 7খন গেটৰ ভিতৰত অন্ধকাৰ পোতাশালত কৃষ্ণই দৈৱকী বসুদেৱক বন্দী কৰি থৈছিলে। তাত বাৰু কংসই পাচিটো কেলৈ থৈছিলে? সেইটো আচলতে সেইটো পাচি নহয় আমি যিটো ভাবি আছোঁ। বসুদেৱে কেৱল মাত্ৰ ভগৱন্তৰ কথা ভাবোঁতে ভাবোঁতে আগৰ 7 বছৰ দিন অকল কৃষ্ণ কেতিয়া জন্ম হ'ব, কেতিয়া এই অসুৰটোক নিধন কৰিব, অসুৰটোৱে নিজৰ দেউতাক পৰ্যন্ত যিখিনি ভগৱন্তৰ ভক্তৰ সেই তেওঁলোকক নি পিনি কাৰাগাৰত বন্দী কৰিছে, তেওঁলোকক কেতিয়া মুকলি কৰিব। এই ধৰণে ভগৱন্তক ভক্তি কৰোঁতে 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 এপাচিমান ভক্তি তেওঁৰ মূৰত হ'ল। আমাৰ যেনেকৈ এপাচিমান চিন্তা মূৰত আছে, সংসাৰৰ এপাচিমান চিন্তা কি নকবি ঐ, এনেকৈ আমি কওঁ নহয়, বোলে ভালে আছেনে? নকবি আৰু এপাচিমান চিন্তা মূৰত, ল'ৰা আমুকটো হৈছে তো আমুকটো হৈছে, কওঁনে নকওঁ? যদি এপাচি চিন্তা হ'ব পাৰে, এপাচি ভক্তি হ'ব পাৰে নে নোৱাৰে? যে যেতিয়া ভক্তি এপাচি হ'ব, ভগৱন্তৰ মূৰত বহি দিব। যিদিনা ভগৱন্তৰ মূৰত বহি দিব, সেইদিনা আৰু আপোনাৰ সংসাৰৰ একো আপদে একো কৰিব নোৱাৰে। কেলৈ? অনন্ত নাগে আপোনাক ছত্ৰ ধৰি ল'ব। হয়নে নহয়? অনন্ত নাগ কোন? বলৰাম। ভগৱন্ততকৈ শ্ৰেষ্ঠ ৰাম, ৰামৰ পিছতে কৃষ্ণ। হয়নে নহয়? অনন্ত নাগে আমাক ছত্ৰ ধৰিব। তেতিয়াহ'লে সংসাৰে একো য'তে আমাক একো আমনি কৰিব নোৱাৰে। এতিয়া এই ভক্তিৰ পাচিটো আমাৰ মূৰত আহিবলৈ হ'লে প্ৰথম কথা, আমি প্ৰথমেই যিজোপা গছ ৰুলোঁ, গছজোপা নিৰ্বাচনটো শুদ্ধ হ'ব লাগিব। যদি ঘৰৰ পদূলিত 20 গছৰ পুলি এটা মই নজনাকৈ ৰুই দিলোঁ, আমি নিশ্চিন্ত থাকিব লাগিব অনাগত দিনত সেই 20 গছৰ পুলি কিন্তু আমাৰ সন্তানে খাব, গুটি কিন্তু খাবলৈ পাবই পাব। যদি আমি এজন ভাল গছৰ পুলি ৰুই থৈ যাওঁ, মই খাবলৈ নাপালেও অনাগত দিনত মোৰ সন্তানে, মোৰ নাতিপুতিয়ে তাৰ ফল খাবলৈ পাব। গতিকে আমি বৃক্ষজোপা কেনেকুৱা ৰুম, এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব। সেইকাৰণে আমি মনুষ্য নামৰ বীজটো, এইটো একদম ওলাই কৰিব নোৱাৰি, একদম সত্য কথা। মনুষ্য নামৰ বীজটো আমি য'ত সিঁচিম, তাৰ কাৰণে আমি প্ৰথম তলিডোখৰ নিৰ্বাচন কৰোঁ যেতিয়া আমাৰ বীজ সিঁচাৰ বয়স হয়। প্ৰথমে আছিলি মন ব্ৰহ্মৰ কুণ্ডত, বায়ুৰূপে স্থিতিল ভৈলি, পিতৃৰ শিৰত ৰসৰূপে আহি ভৈলি মাতৃৰ গৰ্ভত। যেতিয়ালৈকে মাতৃৰ গৰ্ভলৈ ৰসৰূপে আমি যাব নোৱাৰোঁ, তেতিয়ালৈকে সন্তানৰ সৃষ্টি নহয়। প্ৰথমতে বায়ুৰূপে আমাৰ শিৰত থাকে। তাৰমানে কি হৈছে, মিনিমাম 12 বছৰ, 10 বছৰ, 12 বছৰলৈকে এজন মানুহৰ সন্তান জন্ম দিব পৰা ক্ষমতাটো নাথাকে, কাৰণ তেতিয়ালৈকে বায়ু হৈ থাকে। বায়ুটো আহি বীৰ্য হ'ব লাগিব, ৰসৰূপে মাতৃৰ গৰ্ভলৈ যাব লাগিব। এই মাতৃ গৰ্ভটো হৈছে সন্তানৰ বীজ ৰোপণ কৰা সেই যে ফুলৰ টাবটো, যিটো টাবত মই ফুলৰ পুলিটো ৰুম। এতিয়া কথাটো হ'ল যে যদি ফুলৰ পুলি ৰুবলৈ মন যায়, তেতিয়াহ'লে আমি টাবতে ৰুব লাগিব। কিন্তু আমি আকৌ ফুলৰ পুলি নুৰুওঁ, আমি ফলৰ পুলি ৰুম। কেলৈ? সেই বৃক্ষজোপাৰ ফল আমি খাবলৈ পাম। পুত্ৰই যিবিলাক আৰ্জন কৰিব, সেয়া আমি ভুগিব লাগিব। ল'ৰাই পানী পেলালে বৰে পিছলি পৰিব লাগিবনে? ল'ৰাই দুষ্ট কাম কৰিলে আমি তাৰ ফল ভুগিব নালাগিব জানো? গতিকে এইজোপা বৃক্ষ হৈছে ফল দিয়া বৃক্ষ। এতিয়া ফল দিয়া বৃক্ষজোপা আমি টাবত ৰুলে নহ'ব, আমি ৰুব লাগিব চিধা চিধিকৈ মাটিত। এই কথাটো নজনাৰ কাৰণে আমি আৰম্ভণিতে পুলিটো ৰুই দিলোঁ টাবত। এতিয়া আম গছৰ পুলি এটা কিনি আনিছিলোঁ, ভাল চাপৰতে লগা ডাঙৰ আমৰ সঁচ, অত্যাধুনিক পদ্ধতিত সৃষ্টি কৰা খুব মিঠা আমৰ গছজোপা আনিলোঁ, কিন্তু টাবত ৰুই দিলোঁ।
টাবত ৰুই যিমানে সাৰ জাবৰ দিয়ক আপোনাৰ সেই শিলিখাটো সমান যদি ফল এটা দিয়েগৈ আৰু খুব তাতকৈ আৰু ডাঙৰ ফল সি দিব নোৱাৰে, হয়নে নহয়? তাক আমি মাটিত ৰুব লাগিব, তেতিয়াহে আমাৰ ফলটো আমি খাবলৈ পাম। এতিয়া ডাঙৰ কথাটো হ'ল কি, এই কথাটো নজনাকৈ যদি কোনোবাই টাবত আমজোপা ৰুই দিলে তেতিয়াহ'লে ফল তেওঁৰ তাৰ পৰা আশা কৰিব নোৱাৰে। আমাৰো সেই একেটাই হৈছে। আমি যে সন্তানৰ বীজটো যে ৰোপণ কৰিছোঁ, কেতিয়া ৰুব লাগে? বৃক্ষ ৰোৱাৰ কথাটো এইটো কাৰণে কৈছোঁ, চাব। গছজোপা ৰোৱাৰ আগত প্ৰথম কথা হ'ল কি, আমি তলিখন চহাব লাগিব। চহোৱাৰ আগতে তলিখন নিৰ্বাচন কৰিব লাগিব। একদম গাঁৱলীয়া ভাষাত কথা কৈ ভাল পাওঁ কাৰণে একদম খোলাখুলিকৈ গাঁৱলীয়া কথাত পাতোঁ। যেতিয়া আমি কঠীয়াতলি এখন নিৰ্বাচন কৰোঁ, শিল বালি মিহলি হৈ থকা তলিখন নিৰ্বাচন কৰোঁ নে পলসুৱা সাৰ থকা মাটিডোখৰ নিৰ্বাচন কৰোঁ? প্ৰথম কঠীয়া ধান সিঁচিবৰ কাৰণে প্ৰথম আমি পলসুৱা সাৰ জাবৰ বেছি থকা এনেকুৱা মাটিডোখৰ নিৰ্বাচন কৰিম নে নকৰিম? কটৌ শিল বালি থকা মাটিডোখৰ আমি বিচাৰিম জানো? নিবিচাৰোঁ। এতিয়া আমাৰ সন্তানসমূহে আমি কি ভুল কৰিছোঁ জানেনে? তলিডোখৰ বাহিৰটো ঠিক আছে, ধুনীয়া দেখিবলৈ, ওপৰডোখৰ ধুনীয়া, কোৰচাপ মাৰি চালেহে গম পাম তাত শিল ওলায় নে বালি ওলায়। আমি কোৰচাপ মাৰি চোৱা নাই, বাহিৰটো ধুনীয়া দেখিছোঁ, ঘৰখন ভাল, টকা পইচা থকা মানুহ, চাকৰি বাকৰি কৰা মানুহ, ভিতৰটো কিমান ধুনীয়া আমি চাবলৈ বিচৰা নাই। মুখখন ধুনীয়া দেখিলোঁ, পচন্দ হৈ গ'ল, ফোনত কথা পাতিলোঁ, তেওঁ হ'ব বুলি ক'লে আমি মানি লৈলোঁ। প্ৰথমটো ভুল, তলি নিৰ্বাচন। আনিলোঁ, ঠিক আছে, সেইখন তলিও ভাল কৰিব পৰা যাব যদি ওপৰত যিটো চামনিত পৰি আছে, শিল বালি লাগি আছে, এইখিনি আমি যদি, আজি তাৰিখত প্ৰযুক্তিবিদ্যা বহুত উন্নত হ'ল, JCB লগাই পেলাই ওপৰৰ একটক মই কাটি পেলাই দিলোঁ, পেলাই তাত পলসুৱা মাটি দি দিলোঁ, তেতিয়াতো তলিখন ভাল হ'ব। আমিও এই যে আনিলোঁ তলিখন, যদিও বা যদি গণ্ডগোল আছিলে তেতিয়াহ'লে আমি ঠিক কৰি ল'ব লাগিব। প্ৰথম কথাটো হ'ল খাদ্য সংস্কাৰ। চাব, আমি গছপুলিটো ৰুলোঁ, তাত দিব লাগে গোবৰ বা পলসুৱা সাৰ বা ৰাসায়নিক বা জৈৱিক সাৰ যিটো দিব লাগে, তাৰ বদলি যদি আমি নিমখ, কাষ্টিক, পেট্ৰল এনেকুৱাবিলাক ঢালি থাকোঁ, গছজোপা গছ হ'ব নহয়। এতিয়া আমি সেইটোকে কৰোঁ। আমি নতুনকৈ বিবাহ কৰিছোঁ, আইগৰাকীও একে আনিছোঁ, শিক্ষা তেওঁৰো ভাল, আমাৰো ভাল, কিন্তু আমাৰ খাদ্যবোৰ হ'লেই যে এনেকৈ জোকাৰি লৈ পিনি যে খায়, তেওঁ খায়, ময়ো খাওঁ। তাৰমানে এই নিমখ গছপুলিটোত, তলিখনত, তাৰমানে প্ৰথম তলিখনত আমি যে বীজটো সিঁচিম, যে বীজ সিঁচা তলিখনত আমি কি ঢালি ল'লোঁ? পেট্ৰল, নিমখ, কাষ্টিক, এইবিলাক বস্তু। তাৰমানে এই যে খাদ্যটো আমি বিভিন্ন ধৰণৰ খাই দিলোঁ, খাদ্যৰ পৰা ৰক্ত হ'ব, ৰক্তৰ পৰা মেদ হ'ব, মেদৰ পৰা মাংস হ'ব, মাংসৰ পৰা মেৰু হ'ব, মেৰুৰ পৰা মজ্জা, মজ্জাৰ পৰা DNA মানে শুক্ৰাণু, যে খাদ্যৰ যোগেদিয়ে সৃষ্টি হ'ব। গতিকে আমাৰ এই 2 আঙুলি জিভাখন বৰ গণ্ডগোলীয়া, এইখনে নকৰিবলগীয়া যৎকুতৰ কৰে। গতিকে এই জিভাখনক প্ৰথমে সংযত আমি কৰিব লাগিব। প্ৰথম চোৱা যি হ'ল আৰু সংসাৰত আহিলোঁ, বিভিন্ন ধৰণৰ বস্তু খালোঁ, যি হ'ল। এই বিবাহ যে কৰিলোঁ, তাৰ পৰা নাই বুলি 3 মাহমান আমি খাদ্য সংস্কাৰটো কৰিবই লাগিব। কাৰণ কেলৈ? মোৰ প্ৰজন্ম শুদ্ধ কৰিম। মই যি হ'লোঁ, মোৰ উঠি অহা সন্তানটো মই কিন্তু সন্তান নিচিনা কৰিমেই। এই যে সন্তানৰূপী গছজোপা যে মই ভাল গছ কৰিম যদি মনত ভাবোঁ, তেতিয়াহ'লে প্ৰথম খাদ্য সংস্কাৰ আমি কৰিব লাগিব। সেইকাৰণে গুৰুজনাই কৈছে, ইৰাম যিটো গৃহ বাস ভাইজা ৰেখে দাখ, শুনিও তাহাৰ আইজা, বানৰ কজে নৰ্তকী নচাৱে, ভাইজাক নচা স্বামীক নচাৱে ভাইজা। এতিয়া আমাক কৈছে, এই কথাষাৰ আকৌ আমাৰ মানুহবোৰে বেলেগে বুজি লয়। যিটো গৃহবাস ভাজ্যাৰেহে দাস, যিখন ঘৰ ভাজ্যাৰ যোগেদি চলিছে, ভাজ্যাৰ দাস হৈছে, সেইখনৰ কথাটো কৈছে এই বুলি, কি বুলি? বানৰক যেন নৰ্তকী নচাৱে, স্বামীক নচাৱে ভাজ্যা। আমাৰ মানুহে ভাবি ল'লে আৰু যিজন মানুহে ঘৈণীয়েকৰ কথা মতে উঠা বহা কৰিছে, এখন ঘৰৰ অৰ্থ নাই বুলি শাস্ত্ৰই কৈছে। নহয়, ভুলকৈ বুজোঁ আমি। বাহ্যিক ছবিখন আৰু আভ্যন্তৰীণ যিখিনি কথা, এই কথাখিনি নুবুজাৰ কাৰণে আমি ভুলকৈ বুজোঁ। যেতিয়াই তেতিয়াই আমি মহিলাসকলক ধৰ্মৰ পৰা বিৰত কৰি ৰাখোঁ। কেলৈ? মহিলাই নামঘৰলৈ আহিব নাপায়, মহিলাই মণিকূটত সোমাব নাপায়, বিভিন্ন ধৰণৰ কথা। কিন্তু যি মহিলা নহ'লে আমি সৃষ্টি হোৱাটোৱে সম্ভৱ নহয়। পৃথিৱীয়ে মহিলা। ধৰিত্ৰীৰ পুৰুষ নাম এটা মোক দেখুৱাই দিয়কচোন কোনোবাই যদি পাৰে। ধৰিত্ৰী, পৃথিৱী, ধৰা যিমান আছে, বসুন্ধৰা,
যিমান আছে চব স্ত্ৰীলিংগৰ নাম। আমি য'ত বাস কৰিছোঁ তেয়াই স্ত্ৰীলিংগৰ, সৃষ্টিয়ে স্ত্ৰীলিংগৰ পৰা হৈছে। গতিকে নাৰীসকলক মৰ্যাদা নিদিয়াকৈ আমি ক'ত? কিন্তু কথা তাত কিছু আছে। কিন্তু এই কথাষাৰে আমাক এইটোহে বুজাইছে যে দেহ নামৰ ঘৰখনত দেহটো হ'ল ভাজ্যা। চাব দেই, স্বামী কোন? আমি কেতিয়াবা কওঁ নে নকওঁ, সেই কৃষ্ণস্বামী তোমাৰ চৰণে আমি ভজিলোহো জয় জয় বুলি? এইটো অকল মহিলাসকলে গায়, পুৰুষসকলে নাগায় নি? পুৰুষসকলৰ স্বামী কেনেকৈ থাকে? তাৰমানে স্বামী শব্দটোৱে এইটোৱে বুজাইছে যিজনৰ যোগেদি ইজন চলে। স্বামী মানে হ'ল মালিক আৰু দাস মানে হ'ল চাকৰ। আমি তেওঁৰ দাস, তেওঁ আমাৰ স্বামী। তেতিয়াহ'লে আমাৰ দেহটো কাৰ দাস? আমাৰ দেহাটো কাৰ দাস? আত্মাৰ দাস। আত্মানো নাথাকিলে দেহাটোৰ অস্তিত্ব আছে জানো? আছেনে? আমাৰ মানুহে কয় নে দেউতা কেনেকুৱা ভাল, আমাক যে সোধে, মই এতিয়া যে আপোনালোকক লগ পালোঁ বোলে এগৰাকী কেনেকৈ ভালে আছেনে? আপোনাৰ দেহটোৰ কথা সুধিলোঁ নে মই আপোনাৰ আত্মাটোৰ কথা সুধিলোঁ? আপোনাৰ হবে যে সোধে দেউতা ভালে আছেনে, আপুনি যদি মোক সোধে দেউতা কেনেকুৱা ভাল, আপোনাৰ হবে মোৰ দেউতাৰ কথা সুধিলে নে দেউতাৰ আত্মাটোৰ কথা সুধিলে? মনলৈ এবাৰ আহকচোন বাৰু কথাখিনি, তেতিয়া সংযোগ স্থাপন হৈ থাকিব আপোনালোকৰ লগত। নহ'লে কথাখিনি কৈ আছোঁ শুনি আছে এনেকুৱা নিচিনা হ'ব। সেইটো কাৰণে মাজত অকণমান মই জ্যোতি চিহ্ন এটা দিছোঁ মানে যে আমাক যদি কোনোবাই সোধে দেউতাৰ ভালনে, তাৰমানে দেউতাৰ দেহটোৰ কথাই সুধিছে, স্বাস্থ্যৰ কথাই সুধিছে। কিন্তু পৰোক্ষভাৱে কিন্তু আমি স্বাস্থ্যটোৰ কথা নাই সোধা, আত্মাৰ কথাই সুধিছোঁ। কেলৈ? মোৰ দদৌ নাই, ঢুকুৱা আজি কেইবাবছৰো হ'ল। আপোনালোকে সুধিব নি দদৌ কেনেকুৱা ভালে আছে নি? সুধিব নি? এতিয়া ছাপ'জ মই উদাহৰণ এটাই লৈছোঁ, আমাৰ মা যেনিবা দেউতা যেনিবা গা ভাল নাই, হস্পিটেলত আছে। যেতিয়ালৈকে হস্পিটেলত আছে বুলি গম পালে আপোনালোকে সুধিছে মা ভাল পাইছেনে, ভালে আছেনে? অকণমান দেৰিৰ পিছত যেনিবা আপোনালোকে খবৰ পালে দেউতা নাই, মা নাই, ঢুকালে। তাৰপিছত আকৌ আপোনালোকে সুধিব নেকি যে মা ভালে আছেনে? তেতিয়া কেলৈ নুসুধে তেতিয়াহ'লে? তাৰমানে কি? যেতিয়ালৈকে জীৱটো আপোনাৰ দেহত সোমাই থাকিব তেতিয়ালৈকেহে আপোনাক আপোনাৰ দেহাটোৰ খবৰ মানুহে সুধিব বুলি কৈছে। ঈশতত্বটো যেতিয়ালৈকে আমাৰ দেহত থাকিব তেতিয়ালৈকেহে দেহাৰ খবৰটো ল'ব, নহ'লে নলয়। শংকৰাচাৰ্য নামৰ এজন গুৰুৱে সেইকাৰণে লিখিছে, যাৱত জীৱ নিৱস্যতি দেহে কুশলং তাৱত পুষ্যতি গেহে গতৱতী বায়ু দেহা পাৱে ভাজ্যা বিভ্ৰন্তি তস্মিন কায়ে ভজ গোবিন্দম ভজ গোবিন্দম ভজ গোবিন্দম মুহমতে প্ৰাপ্তে সন্নিহিত মৰণে নহি নহি ৰক্ষতি দুখীয় কৰণে। তাৰমানে কি কৈছে যে যেতিয়ালৈকে দেহত আত্মা সোমাই থাকিব, যাৱত জীৱটো যেতিয়ালৈকে সোমাই থাকিব, নিৱসতি দেহে দেহত সোমাই থাকিব, পুচলং তাৱত পুষ্যতি গেহে তেতিয়াহে ভাল বেয়া মানুহে সুধিব। উদাহৰণস্বৰূপে হয়নে নহয় চাব দেই, গতৱতী বায়ু দেহা পাৱে, যেতিয়া বায়ু দেহা বায়ুত মিলি যাব, ভাজ্যা বিভ্ৰন্তি তস্মিন কায়ে সেই দেহটোলৈ ভাজ্যাও ভয় কৰিব। উদাহৰণ এটা বুজি লওঁ। এমূৰীয়া ঘৰ এখনত মোৰ মাইনাটোৰ সৈতে মই আৰু পৰিবাৰ তিনিটি প্ৰাণী। মাইনাটোৰ বয়স 6-7 বছৰ হৈছে। কিবা কাৰণত মই গুৱাহাটী যাবলগীয়া হ'ল। আইগৰাকীয়ে মোলৈ ফোন কৰিছোঁ যে আপোনাৰ কাম শেষ হৈছেনে? হৈছে যদি গুচি আহক। দিনটো বাৰু যি হওক ওচৰ চুবুৰীয়া আহি গৈ থাকে, ৰাতি হ'লে মোৰ অকলে ভয় লাগে। তাৰমানে মই নাথাকিলে তেওঁ অকণমান ভয় কৰে। আৰু তেওঁৰ কথা মতে মই পিছদিনা গুৱাহাটীৰ পৰা গুচি আহিলোঁ। সেই ৰাতিটো আমি একেখন বিচনাতে মাইনাটোক মাজত লৈ ইফালে তেওঁ এফালে মই শুলোঁ। নিশ্চিন্ত মনে তেওঁ হৈছে। পুৰুষসকলে কেতিয়াবা মন কৰিবচোন, ৰাতি 12টামান বজাত মনে মনে বিচনাৰ পৰা উঠি আপোনাৰ কাষতে শুই থকা সন্তানকেইটিৰ সৈতে পৰিবাৰগৰাকী মুখখন চাবচোন, কিমান নিশ্চিন্ত মনে শুই আছে। ইয়াৰ মূল কাৰণটো কি জানেনে? আপুনি আছে যে, সেইকাৰণে। যিদিনা আপুনি সেইদিনা নাইকিয়া হ'ব, সেইদিনা সেই শান্তিৰ নিদ্ৰাটো তেওঁলোকৰ নাইকিয়া হৈ যাব। উদাহৰণ এই ভাগত পঢ়িছোঁ, কেলৈ চাওঁ, আহি সেই নিশাটো তেনেকৈ শুলোঁ, পিছদিনা ঘপকৈ মোক হাৰ্ট এটেক হ'ল, ডিব্ৰুগড়লৈ লৈ গ'ল। সন্ধিয়া সময়ত 11টামান বজাত খবৰ আহিলে আমি আৰু নাই। ঘৰ আনি পাওঁতে 12টামান বাজিল। গাঁৱৰ ৰাইজ আহিল, ৰাইজে ক'লে এতিয়াতো খৰি কাটিবলৈ সময় নহ'ব, পুৱাতে আৰু শ্মশানলৈ নিম, ৰাতিটো এনেকৈ থাকিব লাগিব। তেতিয়া ভাইজাগৰাকীয়ে সেই আগনিশা হোৱা নিচিনাকৈ মোক কিনাৰতে শুৱাই, মাজত সন্তানটো শুৱাই তেওঁক 1 ঘণ্টামানৰ কাৰণে হ'লেও শুব পাৰিবনে বাৰু? পাৰিব নাই? তেতিয়া তেওঁ ক'ব আপোনালোক থাকক, নহ'লে মোৰ ভয় লাগে। আগদিনা কৈছিলে আপুনি গুচি আহক, নহ'লে মোৰ ভয় লাগে। এতিয়া কৈছে আপুনি থকাৰ কাৰণে মোৰ ভয় লাগিছে, ৰাইজ অকণমান দেৰি থাকক। কিয়? একেই দেহ, চকু নাক ভৰি চব একেভাগেই আছে,
হাৰ্ট এটেকহে হৈছিলে, ভিতৰতহে মোৰ পাম্পটো বন্ধ হৈ গ'ল, শৰীৰটো একেভাগে আছে, কিন্তু ভিতৰত এটা বস্তু নাই যাৰ কাৰণে মানুহগৰাকী এতিয়া সেই দেহটোলৈকে ভয় কৰিছে যিটো দেহৰ লগত যোৱাকালি একেখন বিচনাতে শুইছিলে, হয় নাই? ভাজ্যা বিভ্ৰান্তি তস্মিন কায়ে, সেইটো দেহালৈকে ভয় কৰিব যেতিয়া আত্মা বোলা বস্তুটো দেহত সোমাই নাথাকিব। এতিয়া সেই আত্মাক দুখ দি যিজনে কথা কৈছে সেইজনে যিমান পৰি সেৱা কৰি থাকক একেখন থালিতে ভকতকো কুকুৰকো ভাত দিয়া নিচিনা কথাই হ'ব। সেইকাৰণে কৈছে সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সমস্তকে মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সেইকাৰণে আমাৰ দেহ সেইদিনালৈকে চৈতন্য হৈ থাকিব। সেইকাৰণে দেহকহে কৈছে যে এই ভাজ্যা, দেহ হ'ল ভাজ্যা, আত্মা হ'ল স্বামী। এতিয়া যিটো গৃহবাস ভাজ্যাৰেহে দাস, এতিয়া আত্মাটোৱে বিচৰা নাছিলে যে তুমি কেইপেকমান খাই আহাগে যোৱা, কিন্তু জিভাখনে নেমানে, মনটোৱে নেমানে। জিভাখন দেহটো নহয় জানো ভাজ্যা, জিভাখনে কৰিলে খাই দিয়া, জিভাখনে খাই দিলে, গতিকে আত্মাটোৱে কষ্ট পালে। তাৰমানে আত্মাটো যদি জিভাখনৰ মতে চলে তেতিয়া সেইটো ভাজ্যাৰ দাস হ'ল। স্বামী, আত্মা নামৰ স্বামীজন ভাজ্যাৰ দাস হ'ল। চকুকেইটাই বেয়া বস্তু চাইহে বেছি ভাল পায়, কিন্তু আত্মাটোৱে সেইটো ভাল বুলি ভবা নাই। আত্মাৰ চৰিত্ৰটো তেনেকুৱা নহয়, আত্মাৰ মতা মাইকী নাই, আত্মাৰ কাৰণে কোলা বগা নাই, আত্মাৰ কাৰণে ধনী দুখীয়া নাই, আত্মা সকলোৰে সমান। পৰুৱাটোৰ আগত যিটো আত্মা সোমাইছে হাতীটোতো একেটাই আছে। সেইকাৰণে গুৰুজনাই বৰগীতত লিখিছে, ইৰামিষ স্বৰূপে হৰি হব ঘতে বৈঠ, জৈসন গগন বিয়াপী নাৰায়ণ, কাহে ভকতি কৰো তেৰা। ঈশস্বৰূপে হৰি হব ঘতে অৱতৰি। ভগৱন্তই ঈশতত্ব হিচাপে সকলোৱে দেহে দেহে, ঘট মানে আমাৰ দেহখিনিৰ কথা কৈছে, হবৰ দেহত সোমাই আছে। যেনেকৈ আকাশখন বিয়পি আছে, আকাশখন কেনেকৈ বিয়পি আছে? উদাহৰণস্বৰূপে মুকলি আকাশত সূৰ্য ওলাই আছে, মুকলি আকাশত আমি এটা ইমান ডাঙৰ পাত্ৰ, এটা ইমান ডাঙৰ পাত্ৰ, এটা তাতোকৈ ডাঙৰ পাত্ৰ, 10টামান পাত্ৰ আমি বিভিন্ন আকাৰৰ ল'লোঁ, পানীত থ'লোঁ। তাত প্ৰতিটোতে আমি এটা এটা সূৰ্য দেখিম নে নেদেখিম? ডাঙৰ পাত্ৰটোত ডাঙৰ সূৰ্য এটা, সৰু পাত্ৰটোত সৰু সূৰ্য এটা, এনেকৈ 10টা পাত্ৰত 10টা সূৰ্য দেখিম নে নেদেখিম? প্ৰকৃততে সূৰ্য 10টা হয় নি? নহয়। সেইটো যেনেকৈ আমাৰ 10টা ঘাটত বেলেগে বেলেগে দেখিলোঁ, ভগৱন্ত আত্মা ঈশ্বৰ এজনেই, কিন্তু দেহ অনুসৰি তাৰমানে পাত্ৰ অনুসৰি বেলেগে বেলেগে সোমাই আছে। সেই ঈশতত্ব, যেতিয়ালৈকে ঈশতত্ব আমাৰ দেহত সোমাই নাথাকিব তেতিয়ালৈকে আমি স্ত্ৰী লিখিব নোৱাৰোঁ। আমি আগতো কৈছোঁ এই কথাষাৰ যে তালব্য হ, আমি তেতিয়ালৈকে এটা এটা হ যেতিয়ালৈকে ৰমন নহ'ব, তালিব্য হয় ৰয় শ্ৰ, ৰমন নহ'ব। কি ৰমন নহ'ব? তাত দীঘৰিকাৰ, তাৰমানে দীঘৰিটো যেতিয়ালৈকে ৰমন নহ'ব, তাৰমানে ঈশতত্ব, দীঘৰিটোৱে ঈশ্বৰ বুজাইছে, ঈশতত্বটো বুজাইছে। সেই ঈশতত্বটো যেতিয়ালৈকে আমাৰ দেহত ৰমন হৈ নাথাকিব তেতিয়ালৈকে কিন্তু আমি স্ত্ৰী হৈ থাকিব নোৱাৰোঁ। সেইকাৰণে আমাৰ আত্মাটো ওলাই যোৱাৰ লগে লগে আমি স্বৰ্গীয় প্ৰয়াত বিভিন্ন ধৰণৰ উপাধিবোৰ লগাই দিওঁ, কিন্তু আমি স্ত্ৰী লিখিব নোৱাৰোঁ। তাৰমানে আমাৰ ঈশতত্বটো আমাৰ লগ এৰি দিলে। এই কথাবোৰ আমি বুজি ল'ব লাগিব। এই কথাখিনি আমি এইকাৰণেই ক'বলৈ গ'লোঁ যে ইয়াত আমাক যিখিনি কৈছে ভীষ্মৰ মুখ্য লাভৰ ক্ষেত্ৰত, যে ভীষ্মই যেতিয়ালৈকে বুজি নাপাইছিলে যে এইজন কৃষ্ণৰ কাৰণেই যে সমস্তখিনি সম্ভৱ হৈছে, তেতিয়ালৈকে তেওঁ মুখ্য লাভ কৰা নাছিলে। আৰু আমিও মুখ্য লাভ কৰিব নোৱাৰোঁ যদিহে অকল ভাগৱত পাঠৰ নামত আমি শুনিয়ে থাকোঁ। পাঠ কৰিলে আমাৰ
তে এওঁ উত্তৰটো পোৱাৰ ক্ষেত্ৰত ভাগৱত পাঠ কৰিলে লাভনো কি হয় অখণ্ড ভাগৱতত এই উত্তৰটো পোৱাৰ আশাৰে পানী আনিব পাৰিম নোৱাৰিম নাভাবিলে আৰু গোবৰ খৰাহিটোত পানী আনিবলৈ আৰম্ভ কৰি দিলে পানীখিনি তোলেহে গোবৰ খৰাহিটোৰ পৰা পানী আনিব পাৰে নি তুলিবলৈ লওঁতে শেষ হৈ যায় আনি তেওঁৰ ওচৰত নাপায় কেইবাবাৰো কৰাৰ পিছত বেচেৰাজন ভাগৰি গ'ল আৰু তেতিয়া মহন্ত বাপে ক'লে হ'ব আৰু দিয়ক নালাগে আৰু বোলে ময়ো সেইটোকে ক'ম বুলিছিলোঁ উত্তৰ নাপালেও নাই আৰু মোৰ আৰু নোৱাৰোঁ গোবৰ খৰাহিত পানী নাহে বোলে নহয় ঠিক আছে গোবৰ খৰাহিটোত যেতিয়া তুমি প্ৰথম পানী আনিবলৈ দিছিলোঁ মন কৰিছিলানে বোলে কৰিছিলোঁ গোবৰ জাবৰ লাগি লেতেৰা হৈছিল বোলে এতিয়া চোৱাচোন এতিয়া ভালেমানখিনি পৰিষ্কাৰ হ'ল কাৰণ কেইবাবাৰো জুবিয়াই মেলি আনিবলৈ চেষ্টা কৰি জুবিয়া বুলি আনি গৈছে এই চেষ্টা কৰি থাকোঁতে যদিও বা তেওঁ নজনাকৈ চেষ্টা কৰিলে কিন্তু গোবৰ জাবৰ অলপ নাইকিয়া হৈ গ'ল ঠিক তেনেধৰণে ভগৱন্তৰ গৃহলৈ আহিলে আমাৰ অন্য একো লাভ নহ'লেও ভগৱন্তৰ কথা যদি একমনে অকণমান সময়ো শুনো তেতিয়াহ'লে আমাৰ মগজুৰ গোবৰ অলপ হ'লেও চফা হ'ব এইটো হয় কিন্তু যেতিয়া আমি জানি শুনি ল'ম তেতিয়া কিন্তু আমাৰ উপকাৰ হ'বই হ'ব সেইকাৰণে প্ৰথমে আমি নিৰ্গুণ ভকতিত আহিব নোৱাৰোঁ প্ৰথমে সগুণ ভকতিৰ মাধ্যমেদিয়ে আহিব লাগিব সেইটো কপিল দেৱহূতি সংবাদ ৩য় স্কন্ধত খুব সুন্দৰকৈ কৈছে যে আমি ভগৱন্তৰ ওচৰত কিবা এটা বিচাৰিয়ে আমি সদায় আহোঁ এইটোতো ঢেৰ ভুল নাই ধৰা কিন্তু সদায় যদি ভগৱন্তৰ পৰা বিচাৰি থাকে শেষত ভগৱন্তৰ আমাৰ পৰা পলাই দিব কেলৈ পলাই দিব জানেনে উদাহৰণস্বৰূপে মই যেনিবা আপোনাৰ পৰা পইচা ৫,০০০ বিচাৰিলোঁ টকা ৫,০০০ দিয়কচোন মোৰ বৰ বিপদ হৈছে আপুনি দিলে সেই ৫,০০০টো মই ঘূৰাই দিয়াৰ নামেই লোৱা নাই আৰু এমাহমানৰ পিছত আকৌ ক'লোঁ মই পইচা ২,০০০মান লাগিছিলে দিব নি সেইবাৰো দিলে মুঠতে ৭,০০০ হ'ল এইটো ঘূৰাই দিয়া মন কৰাই নাই মই আৰু ৩ মাহৰ পিছত আকৌ ক'লোঁ পইচা ১,০০০মান লাগিছিলে দিয় নি তাৰ পিছৰ মাহত আপুনি লাহেকৈ মোক দেখিলে ছাইড কাটি দিব এইটো আহি আকৌ পইচা বিচাৰিব আগৰকেইটা দিয়া নামেই লোৱা নাই আঁতৰিব নাই নাটাৰিব ভগৱন্ত একেই হৈছে আমাৰ পৰা এইটো আহিলেই আমাৰ পৰা কিবা এটা নহয় কিবা এটা বিচাৰে গতিকে ভগৱন্তৰ আমাৰ পৰা আঁতৰি দিব কিন্তু ভগৱন্তক আমি হৃদয়ত যদি বাস দিওঁ দ্ৰৌপদীয়ে যেনেধৰণে প্ৰতি মুহূৰ্ততে লাভ কৰিলে ভগৱন্তৰ কৃপা আমিও পাম কিন্তু আমি সেইটোকে কৰিবলৈ ভগৱন্তৰ ওচৰত আমি সেইভাৱে অহা নাই কেৱল মাত্ৰ তেওঁৰ ওচৰত বিচাৰিহে আছোঁ কিন্তু তাতোকৈ ডাঙৰ কথাটো কি জানেনে যিজনৰ ওচৰত বিচাৰোঁ সেইজনক আমি আকৌ বৰ অন্যায় কৰোঁ কেনেকৈ জানে ভগৱন্তক আমি সদায় অন্যায় কৰোঁ কেনেকৈ কৰোঁ আমি অকণমান উদাহৰণ দি সাধু কথা দি বুজোঁ সাধু কথা দি বুজিলে ভাল লাগে এতিয়া ধৰি ল'লোঁ আপোনালোকে যিমানবোৰ নিজৰ নিজৰ ঘৰৰ মুৰব্বী আছে যিয়ে ঘৰখনৰ কাৰণে উপাৰ্জন কৰি আছে চবেই নিজৰ গাত কথাটো লগাই ল'ব মই নিজৰ গাত লগাই লৈছোঁ মই যেনিবা ঘৰখনৰ কাৰণে উপাৰ্জন কৰি আছোঁ মা দেউতা সন্তান এটি আছে আমাৰ পৰিবাৰ গোটেইকেইটিৰ কাৰণে ময়ে উপাৰ্জন কৰিছোঁ উপাৰ্জনৰ একমাত্ৰ স্থল ময়ে এদিন মই কামৰ পৰা ঘূৰি আহিছোঁ ঘৰত মায়েও নামাতে দেউতায়েও নামাতে ল'ৰাটোক সুধিলেও পায় কি হ'লো মা দেউতা আজি কিবা এটা লাগিলে নি সিও নামাতে লাহেকৈ আঁতৰি গ'ল মানুহগৰাকী চল গ'লে হেৰা কি হ'লো ল'ৰাটোক সুধিলোঁ সিও নক'লে মা দেউতাক মাতিলোঁ তেওঁলোকেও নামাতিলে কি হ'ল কিবা দুখ লগালোঁ নি মই তেওঁ লাহেকৈ আঁতৰি গুচি গ'ল কেনেকুৱা লাগিব নিজৰ গাত লগাই লওক কথাটো প্ৰত্যেকে নিজৰ গাত লগাই লওক তাৰপাছত যি হ'ল আৰু সন্ধিয়া সময়ত মানে গোটেইখন খাই বৈ শুলে খালেও খাবি নাখালেও নাই মোক বাঢ়ি দিলে কোনেও মাতাও নাই খাবলৈ মন যাব জানো মই হ'লে নোৱাৰিম আপোনালোকে পাৰিব নোৱাৰিম নে জানো তাৰপিছত চবেই গৈ বিচনা ল'লে চবেই শুলে তো মোৰ শুব নোৱাৰিছোঁ তাৰমানে মই বাহিৰত আহি কান্দিব লাগিব সঁচা কথা কৈছোঁ চিঞৰি চিঞৰি কান্দিছোঁ কি হ'ল মই ক'ত দুখ লগালোঁ ক'লেওতো হয় ন দুখটো যদি মই এইটোৱে ভুল কৰিছোঁ বুলি কয় মইতো ক্ষমা খুজিম ন কিন্তু কোৱাও নাই পিছদিনা ৰাতিপুৱালে আৰু ৰাজবোৰ উঠিছে লৰালৈকে মই ল'ৰাটো হ'ল অঁতো কালি কি হৈছিল নামাতে লাহেকৈ ব্ৰাছডাল লৈ সি আঁতৰি গুচি গ'ল মানুহগৰাকী সুধিলোঁ কি হ'ল হয় তেওঁ নামাতে আঁতৰি গুচি গ'ল এদিন দুদিন 3 দিন এসপ্তাহ আপোনালোকে নিজক সোধক এতিয়া কিমান দিন থাকিব পাৰিব সেইখন ঘৰত যি হ'ব হ'ব আৰু মৰিয়ে থাকোঁগৈ নহ'লে ওলায়ে যাওঁগৈ যদি কোনেও নামাতেই দুখটো কি হ'ল তাকে শুনা এদিন দুদিন নহয় এসপ্তাহ এমাহ দিন কোনো মতা নাই কিমান দিন থাকিব আপুনি নিজক সোধকচোন কিমান দিন থাকিব চাগে এসপ্তাহতকৈ কাৰো ইমান বেছি ধৈৰ্য নহ'ব যিখন ঘৰত কোনেও নামাতে খালেও খাবি নাখালেও নাই ইয়াত বাঢ়ি থৈছে পিন্ধিলেও পিন্ধিবি নিপিন্ধিলেও নাই কাপোৰ জেগাত থৈ দিছে কিন্তু মাত বোল নকৰে আঁতৰি যায় আপুনি ওচৰলৈ আহিলে আঁতৰি যায় পাৰিবনে থাকিব কিন্তু যিজন ভগৱন্তই যিজন ঈশ্বৰ প্ৰভুৱে আমাক অহৰ্নিশে মন কৰি আছে অহৰ্নিশে কেইটামান বস্তু আমাক দি আছে যাৰ কাৰণে আমি জীৱিত হৈ আছোঁ শ্ৰী হৈ আছোঁ সেইজন ভগৱন্তক আমি কিমান বছৰ নাই মতা সেইটো সোধক এতিয়া এদিন দুদিন বাদ দিয়ক মোৰ 40 বছৰ বয়স হ'ল আজিলৈকে ভগৱন্ত কৃষ্ণ মুক্তিত নিস্পৃহ যিটো হেহি ভকত কনমু মাতিয়ে পোৱা নাই ব্ৰহ্মা আদি কৰি কেনেকৈ মাতিম গুৰুজনে আমাক শিকায়ো দিছে ব্ৰহ্মা আদি কৰি জীৱজত মুক্তিত নিস্পৃহ যিটো তুমি চিত্ত বৃত্তিমূৰ কিমতে ভকতি কৰিব তোমাত ইমান সুন্দৰকৈ গুৰুজনে প্ৰাৰ্থনা লিখি আমাক
ঘোষা হিচাপে দি থৈ গ'ল। তাৰ পাছতো আজি তাৰিখত মই মোৰ 20 বছৰীয়া জীৱনটোত ভগৱন্তক এদিনো মতাই নাই। তেওঁ মোৰ ঘৰত কেলেই থাকিব বাৰু কওকচোন। তাৰ পাছতো আমি ভগৱন্তক কওঁ যে মোৰ ল'ৰাটোৰ পৰীক্ষা আছে, অকণমান চকু মেলি চাবা। আমি মানুহেই নে? নিজে থাকিবৰ কাৰণে টাইলছ লগোৱা ৰুম, 14 ফুটীয়া ৰুমটোত ঠেক হয় আজিকালি। বিচনাখনেই 6 ফুট 8 ফুট, গতিকে 20 ফুটমানৰ ৰুম এটা হ'ব লাগিব হোৱা ৰুমটো। ডাইনিং ৰুমটো তাতকৈ ধুনীয়া হ'ব লাগিব। অতিথি আহিব গুৱাহাটীৰ পৰা, অতিথি আহিব মৃত্যুৰ মানুহবোৰ, লখিমপুৰৰ ধনী ধনী মানুহ। ডাইনিং ৰুমটো ধুনীয়া হ'ব লাগিব, ঘৰটো ধুনীয়া হ'ব লাগিব। এনেধৰণে আমি সজাই মেলি ল'লোঁ। খোৱা ৰুমত মই থকা ৰুমটো একদম চিকচাক চফা হৈ থাকিব লাগিব, হয়নে নহয়? খোৱা টেবুল একদম ধুনীয়া হৈ থাকিব লাগিব। এনেধৰণে ঘৰটো বনাই ল'লোঁ আৰু ভগৱন্তক থাকিবলৈ ছায়াডোখৰো নিদিলোঁ। দিলোঁ ভাটৌচৰ চুকত। আমাৰ ফালে বহুত মানুহৰ আছে এতিয়াও। যিজন ভগৱন্তই 2 মহলীয়া ঘৰটো বনাব পৰাকৈ মোক শকতি দিলে, সেইজন ভগৱন্ত থাকিবৰ কাৰণে জেগাডোখৰ কিন্তু মই ভাটৌচৰ চুকতহে দিলোঁ, পাকঘৰৰ চুকত, য'ত মাছ মাংসকে আদি কৰি সকলো ৰান্ধোঁ। মাত্ৰ বগা কাপোৰখন আঁৰ দি ভগৱন্তক সিফালে থৈ দিওঁ। তাতে প্ৰাৰ্থনা ভাগ কৰোঁ। কৰি আখলটো সামৰালৈকে বাৰু ঠিকেই আছে। আখল সামৰি যেতিয়া আমি পাকঘৰ সামৰি যেতিয়া আমি শুবলৈ গ'লোঁ, সেই সময়ত সেইডোখৰত কাৰবাস, পঁইতাচোৰা, নিগনি, হয়নে নহয়, জেঠী, এইবিলাকৰ উপদ্ৰৱত ভগৱন্তক একাষৰীয়াকৈ থৈ মই কিন্তু খুব ধুনীয়া 1 নম্বৰ তিতাচপা কাঠেৰে বনোৱা পালেংখনত টাইলছ লগোৱা ৰুমটোত শুই থাকিলোঁ আৰু ভগৱন্তক থলোঁ তাত। আৰু পিছদিনা তেওঁকে ক'লোঁ, প্ৰভু আৰু অকণমান কৃপা কৰিবা, মোক টকা 2 লাখমান লাগে। মানুহ নি আমি কেলে কৰিছোঁ এনেকুৱা ভুলবোৰ? এনেকুৱা ভুল কৰাৰ পাছতো 7 দিনীয়া অখণ্ড ভাগৱতত মই চাকি জ্বলাই জ্বলাই 7 দিন সেৱা কৰিম, ভগৱন্তই চকু মেলি চাবনে? সেইকাৰণে আমি কৃপাৰ পাত্ৰ হোৱা নাই। আকৌ উঠি অহা প্ৰজন্মক কৈছোঁ, অনাগত দিনত যদি আমাৰ ঘৰটো 2 মহলীয়া আছে, ভগৱন্তৰ ঘৰটো তাতকৈ বেছি মহলীয়া কৰি দিয়ক। ভগৱন্তৰ ঘৰটো তাতকৈ ধুনীয়াকৈ কৰক। কেলে কৈছোঁ? লাগিলে সি সৰুৱে হওক জেগাডোখৰ, নালাগে নহয় ভগৱন্ত অকলে থাকিব তাত। ইমান ডাঙৰ জেগা তেওঁ নাই বিচৰা আমাৰ পৰা। কিন্তু যিডোখৰ জেগা থাকে সেই জেগাডোখৰ পবিত্ৰ অন্তত কৰি লওঁ। তাৰমানে মই কথাটো এইটো কৈছোঁ যে ভগৱন্ত বুলি যে এই বানময় মূৰ্তিয়ে ভাগি প্ৰতিষ্ঠিত হৈ আছে, এটা আছেনো কি? ঠিক তেনেধৰণে আমাৰ দেহ নামৰ ঘৰখনত ভগৱন্ত আত্মাৰূপে যে সোমাই আছে, যে গোটেই দেহটো যিমান লেতেৰা হৈ থাকিব আত্মাটো সিমান কষ্ট পাব। গতিকে আমি দেহটো চফা কৰি ৰাখিব লাগিব। সেইকাৰণে ভাজ্যাৰ দাস হ'বলৈ দিব নালাগিব। মানে এই দেহ ভাজ্যাৰ দাস যদি হৈ যায় আত্মাটো, তেতিয়াহ'লে ই বৰ কষ্ট পাব। আমাৰ দেহটোৱে আত্মাটোক নচুৱাই ফুৰিব। চন্দন কোঁৱৰ বাপজনাই বৰ ধুনীয়াকৈ কয় যে কলিক স্থান দিয়া কথাটো অলপ পিছত ওলাব, বৰ দীঘলীয়া হ'ব চাগে। তথাপিও ৰাইজে যথেষ্ট মনোযোগেৰে কথাখিনি শুনাৰ কাৰণে আমি ভালো লাগিছে বাৰু। কথাখিনি ক'বলৈও মন গৈছে, কিন্তু পাঠকে হ'বও কষ্ট পাব। যথেষ্ট কষ্ট কৰি ৰাতিপুৱাৰ পৰা ইমান দেশলৈকে অনুষ্ঠান ভাগ আগবঢ়াইছে। আমি যদি গোটেই সময়খিনি লৈ লওঁ বেয়া লাগিব। আমি 7 বজাৰ পৰা আৰম্ভ কৰিছিলোঁ, 7:30 হ'ল, 1.5 ঘণ্টামান গ'লেই। কেতিয়া পাৰ হৈ গৈছে গমেই নাপালোঁ। তথাপি ক'বলগীয়া বহুতেই থাকি গ'ল। ইয়াতে আপোনাৰ পৰীক্ষিতৰ কথাখিনি থাকিলে, তো ইমানখিনিলে আমি আগবাঢ়িবলৈ ইমান অসুবিধা হ'ব। তথাপিও কৈছোঁ যে ভগৱন্তক অৱহেলা কৰি আকৌ আমি ভগৱন্তকে যেতিয়া আমি কিবাকিবি বিচাৰি থাকিম, তেতিয়া ভগৱন্তই কোনো কাৰণে আমাক লগ নিদিয়েটো নিশ্চিত থাকক। গতিকে ভগৱন্তক আমি সেই জেগালৈ আনিব লাগিব, য'ত যেনেধৰণে আমি থাকোঁ তেনেধৰণে তেওঁকো ৰাখিব পাৰিব লাগিব। মানে চাফ চিকুণতাৰ মাজত ভগৱন্তক ৰাখিবৰ কাৰণে সৰুকৈ নামগৃহ এভাগ সকলোৱে আমি বনাওঁ আহক। নামগৃহ যাৰ ঘৰত নাই সেই ঘৰত ভগৱন্ত নাথাকে, তাত কলিৰ বাঁহ হ'ব। এইটো চিধাচিধি কথা। জৈত কৰে শ্ৰৱণ কীৰ্তন কেশৱৰ, নচাপবি পাপী সিটো গৃহস্থ ওচৰ বুলি পৰীক্ষিতক আশ্ৰয় দিওঁতেই, মানে কলিক আশ্ৰয় দিওঁতেই পৰীক্ষিতে কৈছে। পৰীক্ষিতৰ কলি নিগ্ৰহ বুলি যিটো আমাৰ অধ্যায় ইতিমধ্যে পঢ়ি গ'ল, সেই অধ্যায়টোত আমাক ওলাই গ'ল কথাখিনি। মই অকণমান ভৰিটো নেঙা কৰি লওঁ দেই, অকণমান কষ্ট পাইছোঁ। কৃষ্ণ। এতিয়া কথাটো হৈ গ'ল কি, এইখিনি কথা আমাৰ পাৰ হৈয়ে গ'ল। গতিকে এই কলি বোলা বস্তুটো আমাৰ ঘৰত আমি যদি স্থান দি ৰাখোঁ, তেতিয়াহ'লে আমি যিমানেই আমি মানে ভগৱন্তৰ চলাই আহি থাকোঁ লাগে, আমাৰ কেতিয়াও ভগৱন্তৰ আমাৰ কৃপা আমি পাব নোৱাৰোঁ। এই চন্দন কোঁৱৰৰ কথাটো কৈছোঁ যে ড্ৰিংকৰ কথাটো, যে আমি কিছুমান বস্তু এনেকুৱাকৈ খাওঁ যিখিনি খাব নোৱাৰি, পিছত ল'ব নোৱাৰি, আত্মাই কষ্ট পায়। গতিকে আত্মাটোক আমি তেনেধৰণে কষ্ট কৰোঁ, কষ্ট দিওঁ আচলতে। যে এই মানে এটা জেগাত মানে কলিক ক'ত স্থান দিছে চাব দেই। ইয়াত কলি কথাটো ওলালে কাৰণে কৈয়ে দিছোঁ আৰু মাজত অকণমান খেলি মেলি হৈছে, ইটো কথা আগবাঢ়িছে ইটো কথা পিছ পৰিছে। মানে এনেকুৱা হয় যে এনেকুৱা অনুষ্ঠানত আমাৰ বিশেষকৈ একেবাৰে ঘৰুৱা অনুষ্ঠান এইভাগ, আমাৰ একেবাৰে কাষৰে অনুষ্ঠান, আমাৰ অঞ্চলটোৰ গোটেই যুৱ প্ৰজন্মখিনিক যেন একেদিনে ধৰি গোটেই কথাখিনি বুজাই দিম, আহচোন আমি এইটো পথেৰে যাওঁ যিটো পথেৰে গ'লে অন্ততঃ আমাৰ উঠি অহা প্ৰজন্মটো শুদ্ধ হ'ব।
কাৰণ কেলৈ আজি তাৰিখটো এনেকুৱা এটা পৰিৱেশ আহি পৰিছে য'ত 60 বছৰীয়া বয়সৰ মানুহজনৰ লগত 16 বছৰীয়া ছোৱালীজনী আপুনি ইয়াৰ পৰা গুৱাহাটীলৈ পঠিয়াই দিবলৈ নিশ্চিত মনে নোৱাৰিব। কিন্তু এটা দিন আছিল য'ত আপুনি 16 বছৰীয়া ল'ৰাটোৰ লগত 16 বছৰীয়া ছোৱালীজনী গুৱাহাটীলৈ গৈ দুদিন যদি থাকি আহে তেতিয়া পৰিৱেশ ইমান বেয়া নাছিল যে তেওঁলোকে খুব ধুনীয়াকৈ ঘূৰি আহিব পাৰিছিল। আজি তাৰিখত আপুনি শান্তিৰে এসাঁজ খাব নোৱাৰে 60 বছৰীয়া বয়সৰ মানুহজনৰ লগত 16 বছৰীয়া ছোৱালীজনী যদি আপুনি এনিশাৰ কাৰণে ক'ৰবাত ফুৰিবলৈ পঠিয়াই দিয়ে। এনেকুৱা পৰিৱেশ হোৱা নাই জানো? তাৰ কাৰণে দোষী কোন? তাৰ কাৰণে দোষী কেৱল মাত্ৰ সমাজ ব্যৱস্থা, কেৱল মাত্ৰ অন্যান্য এই প্ৰাসংগিকতাবোৰক দোষ দি থাকিলে নহ'ব। দোষী আমি জন্মতে গণ্ডগোল কৰি দিছোঁ, আমি বস্তুটো সৃষ্টি কৰাতে গণ্ডগোল কৰি দিছোঁ। আমি তেওঁলোকক কি কৰিছোঁ, যিখিনি নীতি শিক্ষা দিব লাগে তাতে গণ্ডগোল কৰি দিছোঁ। আমি ল'ৰা এটা ধনুক ঠানাকৈ মাত ফুটিছে, আমাৰ সমাজত এনেকুৱা কিছুমান ব্যক্তি আছে যি আহি প্ৰথমে বেয়া শব্দ এটা শিকাই দিছে, 2টা আখৰৰ এটা বেয়া শব্দ, 2টা আখৰে মাতটো ফুটিবলৈ সহজ। যেতিয়া ল'ৰাটোৱে সেই বেয়া মাতষাৰ মাতিলে আমি কেইটামানে আকৌ লগত উচতনি দিছোঁ, অ' বেনা কি মাতিছিলে অকণমান মাতাচোন, মৰ্টন দিম, চকলেট দিম, এনেকৈ কৈ শুনিবলৈ ভাল লাগে কাৰণে তাক শুনোৱাই অভ্যাস কৰাই দিলোঁ। 21 দিনমান যেতিয়া কণ্টিনিউ সেই শব্দটো সি মাতিবলৈ আৰম্ভ কৰিলে, 21 দিনৰ পাছত সি নকওঁ বুলিলে তাৰ মুখত অট'মেটিকেলি সেই শব্দটো ওলাই আহিব, স্বয়ং স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব। প্ৰমাণ চাবলৈ বিচাৰে যদি এটা প্ৰমাণ কৰক, ৰ'ব অভ্যাস কৰক। মই কৈ দিছোঁ চাওক, আজি মোলৈ মনত পেলাব যে ভাগৱতলৈ আহিছিলোঁ যে মানুহজনে, বাকী যিমানখিনি ক'লোঁ ভাগৱতৰ কথা চব পাহৰি গ'লোঁ, এটা কথা মনত ৰাখি থৈ যাব যে নহয় এই মানুহজনে চকীত যেতিয়াই পঢ়ে তেতিয়া লগে লগে এনেকৈ ঢুলুকি বজাবলৈ আৰম্ভ কৰিবলৈ গৈছে। মই কৈছোঁ বুলি আপোনালোকে কৰি চাব, কাইলৈৰ পৰা যেতিয়াই চকীত বহিব তেতিয়াই আমাৰ খিটখিটি এনেকৈ বজাবলৈ আৰম্ভ কৰি দিব, চকীত বজাব, যেতিয়াই বহে তেতিয়াই মোলৈ মনত পেলাব সি কৈছিলে কাৰণে কৰি চাওঁ, এনেকৈ বুলি বজাব। এনেকৈ 21 দিন বজাব, 22 নম্বৰ দিনা মোক পাহৰি যাব, আপুনি এইটো নাপাহৰিব। চাব, টেষ্ট কৰি চাব হয়নে নহয় যে এই ল'ৰাটোক যে আমি মুখতে যে বেয়া শব্দটো দি দিলোঁ, 21 দিনমান যেতিয়া অভ্যাস কৰি দিলে, 22 নম্বৰ দিনত সি কোনে শিকাইছিলে সেইটো বাদ দিয়ক, তাৰ মনত সেই কথাটো আহেই। এটা বাক্য কওঁতে 3বাৰমান সি বেয়া শব্দটো ব্যৱহাৰ কৰে, তো তাৰ অভ্যাস হৈ গ'ল। এতিয়া সেই ল'ৰাটো ক্লাছ 9 পালেগৈ, 9ত পালে এদিন স্কুলৰ পৰা ঘূৰি আহোঁতে সেই যিজনে শিকাইছিলে বেয়া শব্দটো সিয়ে তাক কিবা এটা সুধিলে, সি 3বাৰমান সেই শব্দটো মাতি পিনি তাক উত্তৰটো দি দিলে। এইটো ইমান অভদ্ৰ, ইমান বেয়া কথা কয়, শিকাইছিলে কোনে? তাৰ পৰিৱৰ্তে আমি তেওঁলোকক কি শিকাব লাগিব চাওক। আমাৰ এতিয়া মূল কথাটো হৈ গ'ল কি চাওক, আমাৰ মানুহে এটা ভ্ৰান্ত ধাৰণা মনত লৈ আছে যে নামঘৰলৈ আহিলে ভকত হ'ব লাগিব, ভকত হ'লে মানে ভাগৱত পঢ়ি ফুৰিব লাগিব, সকাম খাই ফুৰিব লাগিব, এতিয়াই ভকত হ'ব। তাৰ নাই হোৱা, এই ভাৱনাটো আমাৰ আছে। ভুল সম্পূৰ্ণ ওলোটা হৈ আছে। শাস্ত্ৰত নিদৰ্শন আছে প্ৰহ্লাদ চৰিত্ৰ, প্ৰহ্লাদে 5 বছৰ ভক্তি কৰিছিলে, প্ৰহ্লাদে কেইটা সকাম খাইছিলে বুলি শাস্ত্ৰত লিখা আছে। ধ্ৰুৱই 5 বছৰ ভক্তি কৰিছিলে, ধ্ৰুৱই কেইটা সকাম খাইছিলে বুলি শাস্ত্ৰত লিখা আছে। ধ্ৰুৱই সকাম খোৱা নাই, প্ৰহ্লাদেও সকাম। কৃষ্ণ কথাটো হ'ল কি যে সকাম খাবৰ কাৰণে ভকতি কৰিব নালাগে, ভাগৱত পঢ়িব নালাগে, ভকত হ'ব নালাগে। শাস্ত্ৰ পঢ়িব লাগে কেৱল মাত্ৰ জ্ঞানৰ নিমিত্ত, শাস্ত্ৰ পঢ়িলে নহয় পণ্ডিত হ'ব নালাগে। কিন্তু আমি শিশুসকলক নামগৃহলৈ অনাৰ ক্ষেত্ৰত আমি আগভাগ ল'বই লাগিব, আধ্যাত্মিক চিন্তাৰ ফালে তেওঁলোকক নিবই লাগিব। আগতে পাঠ্যপুথিবোৰ ভাল আছিল, তাত লিখা আছিলে ঈশ্বৰ নামৰ এটা কবিতা আছিল আগত, নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা, হয়নে নহয়? তাত লিখা আছিলে যিপোন বাটত চলিছে সদায় পথভ্ৰষ্ট লোক, সিপোন বাটে নিনিবা মোক, এনেকৈ বুলি আছিলে, হয় নহয়? যিকোনো বাটত চলিছে তজু কৃপা পাত্ৰ লোক, সেই পথেহে নিবা মোক, এনেকৈ ধৰণে আছিলে নহয়? যে ভগৱন্তৰ কৃপাৰ পাত্ৰ থকা, কৃপা পাত্ৰ হোৱা সেইসকল ব্যক্তিৰ যি ৰাস্তাই যায় সেই ৰাস্তা দি মোক নিয়ক। এই কথাবোৰ তেতিয়াৰ পৰা আমি ক'বলৈ শিকিছিলোঁ। আজি তাৰিখত সেই পাঠ্যপুথিও নাই, আমি ল'ৰা ছোৱালীকো যান্ত্ৰিক কৰি পেলালোঁ। কি কৰিলোঁ? ল'ৰা এটা এতিয়া এই মাইনা তিনিজনী যে ইয়াত আছে, স্কুলৰ পৰা অহাৰ লগে লগে গানৰ ক্লাছ, ডেন্সৰ ক্লাছ, আৰ্টৰ ক্লাছ, বিভিন্ন ক্লাছবোৰ আমি দিছোঁ, চাব বাৰু হয়নে নহয়? কিন্তু সেই সময়ত যদি ভকত কেইজন পালে বা মই যদি কওঁ তেওঁলোকক দেওবাৰে নামঘৰত আধ্যাত্মিক চিন্তাৰ ক্লাছ এটা দিম লৈ আহিবচোন, বয়স নাই হোৱা এতিয়া, নহয় এতিয়া ভকত হ'ব, ক'বনে নক'ব? ভুলটো তাতে কৰি আছোঁ। আৰু ভুলটো অকল সেইটোৱে নহয়, আমিও বুজিছিলোঁ আগৰ দিনত আমাৰ দেউতাসকলে ভাগৱত পাঠ কৰে যে অকল পঢ়িব লাগে নে পঢ়ি থাকে, কি পঢ়িলে আমি বুজি নাপাওঁ। কৃষ্ণৰাম নাৰায়ণ কৰিলে গম পাওঁ বা প্ৰসাদ খাব হ'ল, তেতিয়া আমি যাওঁ, একো বুজি নাপাওঁ। তেতিয়া আমাক এই কথাবোৰ নকয়। দেউতাহঁতে দুদহঁতে যদি সোধে, হ'ব আৰু ৰাইজে বুজি আছে, দেহতে আছে আৰু বুজি পাইছে আৰু ৰাইজে, এনেকৈ কৈ থাকে, সেইকাৰণে বুজি নাপাওঁ। এইকাৰণে আমি একদম খোলা মেলাকৈ ক'বলৈ ধৰিছোঁ শাস্ত্ৰত কি লিখা আছে, কলি কি বস্তু, এইবোৰ শাস্ত্ৰৰ কোনো সাধু কথা নহয়। এই সাধু কথাৰ যোগেদি আমাৰ দেহত থকা কিছুমান বস্তুৰ কথা আমাক এনেকৈ কৈ থৈছে গুৰুজনাই, যিখিনি আমি উলিয়াই ল'ব লাগিবই লাগিব, নুলিয়ালে আমাৰ অসুবিধা আছে। সেইকাৰণে কলিক প্ৰথমে স্থান দিছিলে ক'ত জানেনে? কলি নিগ্ৰহৰ কথাটো অকণমান সোমোৱাই দিছোঁ, 2টা স্কন্ধ শেষ কৰিবলৈ অসুবিধা হ'ব, আলোচনা দীঘলীয়া হৈ যাব, আমনি পাব আপোনাৰ হবে। আমনি লাগিছেই চাগে অলপ ন? নাই লগা? কৃষ্ণ মাধৱ
মানে জ্যেষ্ঠসকলক অকণমান কষ্ট দিছোঁ, পাঠত বহি ৰৈ আছে পঢ়িবলৈ, আমি আকৌ কথা কৈ আছোঁ, সেইকাৰণেও বেয়া লাগিছে। তথাপিও আৰু কৈছোঁ আৰু অলপ, মানে কি আমি একেদিনে কওঁ নিচিনা লাগে, কৈছোঁৱেই নহয় যে গোটেইখিনি বুজাই দিম নিচিনা লাগে, যে এইখিনি বুজিলেহে যেন নৱপ্ৰজন্মৰ নামক গৃহলৈ আহিব। এই কথাবোৰ আমাৰ মনলৈ ভাৱনা আহিছে, সেইকাৰণে কৈছোঁ। মনত বহুত ক্ষোভ আছে যে এতিয়া চাওক, কলি বোলা বস্তু এটা আমাক যে আছে, এই কলি বোলা বস্তুটোনো কি এইটো বুজি নোপোৱাৰ কাৰণে আমাৰ কি হৈছে, আছে আৰু কলি নামৰ এটা যুগ, কলিযুগৰ কথা সদায় কয়, এতিয়া কলিযুগ চলি আছে এনেকৈ কয়। কলি বোলা এটা মানুহ আছিলে, যিটোৱে এঠেঙীয়া গৰু এটা ঠেঙৰ ওপৰত ভৰ দি ৰৈ আছে, তাকো সেইটো ভাঙিবলৈ গৈ আছে, এনেকৈ বুলি কওঁ। এটা ঠেঙৰ ওপৰত চাৰিঠেঙীয়া জন্তু এটা থিয় হৈ থাকিব পাৰে নি? দুঠেঙীয়া জীৱ এটা ঠেং ভাঙিলে বাৰু যেনে তেনে এটা ঠেঙত ৰ'ব পাৰে, হাঁহ এটা, কুকুৰা এটা, দুটা ঠেং ভাঙি দিলে এটা ঠেঙত ৰ'ব পাৰে। এই চাৰিঠেঙীয়া গৰুটো এটা ঠেঙৰ ওপৰত ৰ'ব পাৰে নি? এইটো কি কথা লিখিলে শাস্ত্ৰত? আজিকালি ল'ৰাই সেইকাৰণে বুজি নাপায় কাৰণে নাহে আচলতে। আপুনি গৰুটো বৰ ডাঙৰ, কুকুৰ এটাকে 3টা ঠেং ভাঙি দিয়কচোন, এটা ঠেঙত ৰখ চাওঁ, সম্ভৱ হ'ব জানো? মেকুৰী এটাকে 4টা ঠেঙৰ ভিতৰত 3টা ঠেং আঁতৰাই দিয়কচোন, এটা ঠেঙত থাকক, সম্ভৱ হয় জানো? নহয়। কিন্তু শাস্ত্ৰত সেইটো কথা কেলৈ লিখিলে? যে ধৰ্মৰ 3টা চৰণ ইতিমধ্যে শেষ হৈ গ'ল, সত্য, তেতা, দাপৰ, 3টা যুগ অলৰেডি গুচি গ'ল। সেই 3টা জেগত ধৰ্মৰ যিবোৰ পৰীক্ষা নিৰীক্ষা হ'ব লাগে সেইখিনি শেষ হৈ গ'ল। কলি নামৰ এটা যুগত এটাই মাত্ৰ চৰণ বাকী আছে, তাৰমানে এটা ঠেঙে আছে। এই ঠেংটো এতিয়া কলিয়ে ভাঙিব বিচাৰিছে। কলি যুগত সেই কলি মানে কলি বুলি ক'লে সাধাৰণতে এইটো কলিয়ে লম্ভিলে দেই, এনেকৈ যদি কওঁ আমাৰ ভাল নিচিনা লাগিব নে বেয়া নিচিনা লাগিব? বেয়া নিচিনাই লাগিব ন। তো কলি সঁচাকৈ বেয়া। কেনেকৈ বেয়া এই কথাটো আমি উঠি অহা প্ৰজন্মক বুজাই দিব লাগিব, যে কলিটো এটা নিৰ্দিষ্ট মানুহো নহয়, এটা নিৰ্দিষ্ট যুগো নহয়। আমি এনেকৈ ধৰি ল'ব লাগিব যে ই কিছুমান আচৰণ, যিবোৰ আচৰণ আমাৰ নিজৰ মাজত জন্মগত প্ৰবৃত্তি হিচাপে লগত লৈ আহিছোঁ, আৰু সেই জেগাবোৰৰ পৰা যদি আমি নিজকে আঁতৰাই নাৰাখোঁ, তেতিয়াহ'লে কলিয়ে সেইফালে আমাক নি থাকিব। উদাহৰণস্বৰূপে আমাৰ ঘৰলৈ আলহী আহিলে আমি কি কৰোঁ? প্ৰথমে আহক বহক, ড্ৰয়িং ৰুমলৈ মাতি নিলোঁ, চাহ অকণমান খাব আহক, ডাইনিঙলৈ মাতি নিলোঁ, নহয় সিদ্ধ মুঠি লৈ যাব, আমি পাকঘৰ সিদ্ধ মুঠিলৈকে আমি আগবঢ়াই নিলোঁ নে নিনিলোঁ? অতিথিজনক এনেকৈ আদৰি নিলোঁ নে নিলোঁ? ঠিক তেনেধৰণে কলিৰ ঘৰলৈ যেতিয়া যায়, কলিও এনেকৈ আমাক আগবঢ়াই লৈ যায়। কলিনো কোন এতিয়া আমি বুজি লওঁ অকণমান, তাৰপাছত লাগিলে আমি সামৰি দিম। যদি আপোনাৰ সবৰ অনুগ্ৰহ হয়, যদি আপোনাৰ সবে কয় যে আমি থাকিম, পাঠমান চলক, 10-11 বজাত আমি আকৌ এবাৰ অকণমান আলোচনা শুনিম, আমি থাকি দিম, একো অসুবিধা নাই, আমি থাকি দিম। যদি আপোনালোকে কয়, আপোনালোক থাকিব লাগিব, কিন্তু অকল আমি ক'লে নহ'ব। 10মান বজাত তেতিয়া আমি আকৌ এবাৰ বহিম, আলোচনা কৰিম, 3য় স্কন্ধত কি ওলাব, 3য় স্কন্ধৰ বিষয়ে আমি আলোচনা কৰিম। আৰু যদি নহয় আৰু তেতিয়া আমি সামৰি দিম, তেতিয়া বাকী পাঠ চলি থাকিব, ৰাতিটো চলি থাকিব, বা যে নহওক। এতিয়া কথাটো হৈ গ'ল কি, এই যে কলি নামৰ যিটো চৰিত্ৰ, এই চৰিত্ৰটোত ক'ত বাস দিছে চাব দেই। প্ৰথম কলিক যেতিয়া নিগ্ৰহ কৰিবলৈ পৰীক্ষিত নামৰ ৰজাজন গ'ল, তেতিয়া এজনেই ৰজা আছিলে সমগ্ৰ পৃথিৱীত। এই ৰজাজনে শাসন কৰিছিলে, খুব ধৰ্মীয়ভাৱে শাসন কৰিছিলে। তেতিয়া এই কলিয়ে এটা ঠেঙত থকা গৰুটোক মৰিয়াই আছিলে কাৰণে তাক ওচৰলৈ খেদা মাৰি পৰীক্ষিতে গ'ল। তেতিয়া কৈছিলে যে এইখন পৃথিৱীত এনেকুৱা দুষ্কৃতিকাৰী মানুহৰ কোনো স্থান নাই, তই মোৰ ৰাজ্যৰ পৰা আঁতৰি যা, নহ'লে তোক মই শিৰচ্ছেদ কৰিম। তেতিয়া পৰীক্ষিতে কৈছিলে, হীৰাম সহাগৰা পৃথিৱীত হাৰ হবে ৰাজ, নাহিয়ে কুপুৰি মোৰ প্ৰভু তাত বাজ। এনেকৈ বুলি আৰম্ভ কৰিছে আৰু এইখিনি পঢ়ি গ'ল। পাঠকীসকলে গম পাইছে যে এই সহাগৰা পৃথিৱীখন সকলোতে পৰীক্ষিতে ৰাজ কৰিছে, ক'ত থাকিম মই এতিয়া? গতিকে মোক থাকিবলৈ জেগা আপুনিয়ে দিব লাগিব, কাৰণ আপোনাৰ সকলোতে শাসন। এতিয়া গোটেই মাটিডোখৰ যদি মোৰ, তাক যদি কওঁ ইয়াৰ পৰা ওলাই যায়, সি ক'লৈ যাব? যাবলৈ তাক জেগাডোখৰ দিব লাগিব। তেতিয়া নৃপতিয়ে মানে পৰীক্ষিতে তেওঁক স্থান দিলে। কেলৈ? ক'ত ক'ত দিলে চাই লওঁ এতিয়া আমি আহক। সেই জেগাডোখৰ পৰা যদি আমি নিজক আঁতৰাই ৰাখিব পাৰোঁ, তেতিয়াহ'লে কলিয়ে আমাক লম্ভিব নোৱাৰে। হীৰা নৃপতি বুলন্ত কলি ঢুক দিলোঁ স্থান, জৈত খেলে যোৱা পাখা কৰৈ মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলোঁ বংশ গৈ আতৈত। প্ৰথম 4টা স্থান ক'ত ক'ত দিলে, এইটো বুজি ল'লে আমাৰ বহুত উপকাৰ হ'ব। বাকীবোৰতো আৰু বহুত আছে। প্ৰথম 4টা স্থান ক'ত দিলে? নৃপতি বুলন্ত কলি টোক দিলোঁ স্থান, ক'ত দিলে? জৈত খেলে যোৱা পাখা কৰে মদ্যপান, স্ত্ৰী পঞ্চশুনা গৃহস্থ, এই 4 স্থানত দিলোঁ। 4 স্থান দিলে য'ত যোৱা পাখা খেলে, যোৱা পাখাত কলি আছে। যোৱা পাখাৰ ঘৰলৈ আমি যেতিয়া সোমাই দিম, সি ক'ব আৰু এখন খেল।
এইবাৰ হাৰিলে কি হ'ব আৰু এবাৰ খেল ই লগাই দিব তাৰমানে যেনেকৈ আমি চাহ অকণমান খোৱালোঁ তামোলখন খোৱালোঁ গৃহস্থ আহিলে কলি ঘৰলৈ গ'লে তাৰ নিজৰ যিটো ধৰ্ম সেইটো কৰিবই ন তাৰ গাত দুখ নাই আমি গৈছোঁ ক'লৈ জুৱা খেলিবলৈ তাত কোন আছে কলি আছে সিটো মাতি নিবই ন প্ৰথম জাপত হাৰিলে কি হ'ব আৰু এজাপ পাবি ৰহ এজাপ লগাই দে তই পাবিয়ে এনেকৈ লৈ যাব যাতে ধৰ্মৰাজ যুধিষ্ঠিৰৰ নিচিনা মানুহজনো য'ত পৰাস্ত হয় আমিবোৰ কোন য'ত ধৰ্মৰো পৰাজয় হ'ব পাৰে স্বয়ং ধৰ্মৰাজ যুধিষ্ঠিৰৰ পৰাজয় য'ত হ'ব পাৰে সেই জেগাখনলৈ যদি আমি গুচি যাওঁ আমাৰ পৰাজয়টোৱেই নিশ্চিত সেইকাৰণে তাৰ নাম জুৱা হয়নে নহয় আকৌ ক'লে মদ্যপান য'ত মদ্যপান কৰে তাত কলি আছে আমি ইয়াত মদ্যপান বন্ধ কৰিবলৈ নাই আহা এইটো যদি চিধা চিধি কৈ দিওঁ কাইলৈৰ পৰা মোক ইয়ালৈ নামাতে মই জানো আমাৰ সমাজখন তেনেকৈ চলি আছে কিন্তু সাৱধানটোতো আমি হ'ব পাৰিম যে এইখন কলিৰ ঘৰ গতিকে মই ড্ৰয়িং ৰুমৰ পৰাই উভতি মাৰোঁ ভিতৰলৈ নোসোমাওঁ এইটো যদি কৰিব পাৰিছে ঠিক আছে চন্দন কোঁৱৰৰ ভাষাত আমি বুজাব বিচাৰিছোঁ যি ডিলৈকে খায় DRINK ড্ৰিংক ডিলৈকে যদি খাই লয় তেওঁ ইমান অসুবিধা নাই ডি মানে হেনো ড্ৰিম এই এপেক নে কি সিমানটো খাওঁতে মনটো ড্ৰিম হৈ যায় মানে সপোন লাগি যায় সপোন লাগি যায় মানে সপোন দেখিবলৈ আৰম্ভ কৰি দিয়ে আৰু অকণমান খাম নি আৰু অকণমান খাম নি যেতিয়া আৰু এপেক খাই দিয়ে ৰোমান্টিক হৈ যায় মনটো ভাল লাগি যায় আৰু উৎফুল্লিত হৈ যায় আৰলৈকে খাই দিলে সেইখিনিলৈকে মোটামুটি ঠিকে আছিলে তাৰ পৰা আৰু ভিতৰলৈ যাব নালাগিছিলে আচলতে কিন্তু কলিত নাচৰ বুন্দা নহয় তেওঁলোকৰ ঘৰলৈ আলহী আহিছে ভাই তেওঁতো নিবই আইলৈকে খা যেতিয়া তেওঁ আৰু এপেক দিয়াই দিলে সি ইণ্টেলিজেণ্ট হৈ গ'ল তাতকৈ বুদ্ধিয়ক কোনো নাই আৰু সিয়ে চব জানে সংসাৰৰ চব মই জানো এতিয়া যেতিয়া আইলৈকে খালে যেতিয়া সেইটোতো নহ'ল কলিয়েতো আৰু নিয়ে আছে না আৰু অকণ খা অকণ যদি আৰু অকণমান খাই দিলে সি নটৰিয়াছ হৈ গ'ল যি মুখত যি আহে চব গালি দি দিব তেতিয়া ডাঙৰ সৰু চাবলৈ সময় নাই নটৰিয়াছ নক'বলগীয়া কথা চব কৈ দিব এনলৈকে যাতে খালে যে কেলৈকে যিজনে খালে এইটো কিং হৈ গ'ল আৰু ৰজা সেই সময়ত আৰু পৃথিৱী আৰু কাৰো কথা শুদ্ধ নহয় মই যি ক'ম সেইটোৱে শুদ্ধ খোজকাঢ়ি আহোঁতে যদি ৰাস্তাত গাঁতকেইটা আহে তাকো গালিহে পাৰিব তই মাজত থাকিলে কেলে সেই কিনালে থাকিব লাগিছিলে মাজলৈ আহিলি ইমানে ৰজা চবৰ ওপৰত ৰজা হৈ যায় গতিকে এই যে কলিয়ে সেনেকৈ কেলৈকে খুৱাবলৈ বিচাৰিবই কলি ঘৰলৈ আলহী গৈছে কলিয়েতো কেলৈকে খুৱাবলৈ বিচাৰিব আমাৰ ঘৰলৈ আলহী আহিছে আমি তামোলখন খুৱাই পঠিয়াবলৈ বিচাৰিম নি চাহ অকণমান খুৱাওক ইমান দিনৰ মূৰত আহিছে হৃদয়খন লৈ যাওক নক'ম নি কলিও একেই কথা ক'তনো দিলৈকে খাই পঠিয়াব একেলগে খুৱাবলৈ বিচাৰিব কিন্তু সাৱধান মই যদি কলি ঘৰলৈ গৈছোঁ তাৰ পৰা উভতি আহিব লাগিব এই ভুলটো কৰিলে পৰীক্ষিতে কি ভুল কৰিলে তেওঁ ক'লে যে নহয় পৰিবাৰ বিস্তৰ নোজোৰে একো স্থান আৰু কিছু দিয়া নবাবৰটো প্ৰাণ কলিয়ে ক'লে যে নহয় মোক আৰু অলপ জেগা দিয়া এই 4ডোখৰ জেগাই মোৰ নহ'বগৈ মোৰ পৰিয়াল ঢেৰ তেতিয়া পৰীক্ষিতে কি ক'লে দিলো সুবৰ্ণত কলি সুবৰ্ণতাত বাস কৰৈ কলি অধৰ্মৰ গৃহ সন্তে জানতে যাহা চলি প্ৰথম কলিয়ে আকৌ ক'ত থান দিলে সুবৰ্ণত দিলে অধৰ্মৰ ঘৰলৈ যাবলৈ দিলে যিমান অধৰ্ম কৰা মানুহ আছে চবু ঘৰলৈ যা জেগা অলপ বেছিকৈ দি দিলে তাৰোপৰি সীমা পৰনিন্দা পৰচৰ্চা এইবিলাক জেগাত কলিক স্থান দি দিলে গতিকে সেই জেগালৈ আমি যোন গৈছোঁ তেওঁলোকৰ বিপদ নিশ্চিত গতিকে সাৱধান এতিয়া পৰীক্ষিতৰ বিপদটো সেইখিনিতে হ'ল কলিক স্থান দি থৈ আহিলে সুবৰ্ণত মানে সোণত সেইখিনিলৈকে ঠিকেই আছিলে প্ৰথমে সোণৰ ৰথত উঠি তেওঁ কলিক মাৰিবলৈ গৈছিলে সোণ ভৰিৰ তলত আছিলে ঠিক আছিলে যাহাই ঘৰ পালে সি ৰাজভঁৰালত সোমাবলৈ মন গ'ল সোমোৱালৈকে ঠিকে আছিলে দেখিলে টোপোলা এটাত বহুদিন মানে টোপোলাটো বান্ধি থৈ দিয়া আছে খোলা নাই চোৱা নাই কি আছে চাওঁচোন খুলি চালে জৰাখণ্ডৰ মানে মুকুটটো দেখিলে সোণৰ মুকুটটো তাকো জৰাখণ্ডৰ মানে কি হৈছে মগজুটো কাৰ জৰাখণ্ডৰ পাপমতি যিবাৰ চিন্তা আছে সেই মগজুটোত সোমাই আছে নহয় মুকুটটোত পিন্ধি চাবলৈ মন গ'ল ইমান ধুনীয়া সোণৰ মুকুট দিলে মূৰত লগাই কলি ক'ত আছিলে সোণত ক'ত আছিলে ভৰিত তেতিয়ালৈকে ঠিকে আছিলে যেতিয়া আনি মূৰত তুলি দিলে কিহে পাই কেলৈকে খাই দিলে তাৰমানে পৰীক্ষিতেও কেলৈকে খালে যাহাই সোণৰ মূৰত দি দিলে কলিৰ মূৰত দুচিন্তা আহি গ'ল পৰীক্ষিতৰ মূৰত কি হৈ গ'ল যিজন ৰজা ইমান ভক্তিভাৱেৰে গোটেই জম্বুদ্বীপা পৃথিৱী শাসন কৰি আছিলে সেইজনৰ এতিয়া মৃগ স্বীকাৰ কৰিবলৈ মন চাওক যিজনে অহিংসা নীতিত আছিলে সেইজনে আকৌ মৃগ স্বীকাৰ মানে হিংসা কৰিবলৈ মন গ'ল সেইটো মৃগ অন্য মৃগ নহয় মায়াৰ মৃগ আমি যিটো পিছে সদায় দৌৰি ফুৰিছোঁ মৃগ খেদিবলৈ গুচি গ'ল যাওঁতে ৰথত পানী অকণমান লৈ যোৱা হ'লে শ্ৰমিক মুনিৰ আশ্ৰমত পানী বিচাৰিবলগীয়া নহ'লহেঁতেন নহয় সেই কাণ্ড জ্ঞানটো কলিয়ে নাইকিয়া কৰি দিলে আমি সাধাৰণতে ইয়াৰ পৰা
শিৱসাগৰলৈ গ'লোঁ পানী বটল এটা লগত লওঁ পৰীক্ষিত নিচিনা ইমান জ্ঞানী মানুহজনে চিকাৰলৈ যাব সময়ত পানী বটল এটা লগত নল'লে কেলে মানে কথাটো হ'ল যে এইটো যদি আমাক এইটোৱে বুজাইছে যেতিয়া কলি লম্ভে নহয় আপোনাৰ সৎ চিন্তা সৎভাৱনা চব লুপ্ত হৈ যাব নাইকিয়া হৈ যাব পৰীক্ষিতৰ সেই অৱস্থা হ'ল গৈ দেখিলেগৈ শ্ৰমিক মুনি ধ্যানত আছে পানী খুজিলে পিয়াহ লাগিলে পানী নিদিয়া দেখি কি কৰিলে ওচৰতে মৰা সাপডাল আনিলে ডিঙিতে লগাই দিলে মৰা সাপডাল ফিটিং হৈ আছিলে তাৰমানে তাতে আশ্ৰম এখনত সাধাৰণতে যেতিয়া এজন ধ্যানস্থ ঋষি থাকে সাধাৰণতে আশ্ৰমখন খুব ধুনীয়া পৰিপাটি হৈ থাকে সিংগীমুনিৰ পুতেক শ্ৰমিক মুনিৰ পুতেক সিংগীমুনিয়ে ল'ৰাকেইটাৰ লগত লগৰ ল'ৰাখিনিৰ লগত গা ধুবলৈ গৈছিলে পানীত জলকেলি কৰি আছিল তেওঁতো যাওঁতে ধুনীয়াকৈ জেগাডোখৰ চফা কৰি থৈ গৈছিলে মৰা সাপটো ক'ৰ পৰা আহিলে কাল মানে সময় আচলতে যিটো আমাৰ বেয়া সময় সেই বেয়া সময়টো যেতিয়া আমি ডিঙিত লৈ লওঁ তেতিয়া আমাৰ শৰীৰটো দুখণ্ড হৈ যায় মূৰটো নাইকিয়া হৈ যায় পৰীক্ষিতেও সেইটোৱে হ'ল সেইদিনাই প্ৰথম স্কন্ধতে মূৰটো হেৰুৱাই পেলালে পৰীক্ষিতে জ্ঞানটো লুপ্ত হৈ গ'ল পৰীক্ষিতৰ জ্ঞান লুপ্ত হ'ল তাৰমানে জ্ঞানটো ক'ত থাকে ইয়াত নাথাকে জানো মগজুত জ্ঞান নাথাকে জানো গতিকে মগজুটোৰ তলতে মৰা সাপটো দি দিলে কালটো দি দিলে মানে মৰা কালটো দি দিলে মানে তলৰ অংশৰ লগত কানেকশ্যনটো নাইকিয়া কৰি দিলে সেইকাৰণে হাতখনে অকৰ্মটো কৰি পেলালে জ্ঞানটো লুপ্ত হৈ গ'ল প্ৰথমতে মূৰটো হেৰুৱাই পেলালে তাৰপাছত যেতিয়া ঘৰলৈ আহি মুকুটটো খুলি থ'লে সৎ চিন্তাটো মনলৈ পটকৈ গুচি আহিলে মই বৰ বেয়া কাম এটা কৰিলোঁ যিজন ঋষিয়ে মোৰ আশ্ৰয়তে থাকি নিশ্চিন্ত মনে ভগৱন্তক ধ্যান কৰি আছিলে সেইজনকে মই মৰা সাপটো দি দিলোঁ বৰ বেয়া কাম কৰিলোঁ মনলৈ যেতিয়া উপলব্ধি আহিলে তেতিয়াই তেওঁ ভাগৱত প্ৰাপ্তি হ'লেই উপলব্ধিটো প্ৰাপ্তিৰ চৰম শিখৰ মই অলপ আগত কৈছোঁ তেনেকেতে আহি পিনি সিংগীমুনিৰ লগৰ এজনে তেওঁক খবৰ দিলেহি যে তোমাক এনেকৈ ঋষিৰ গলত সাপ দিয়াৰ কাৰণে অভিশাপ দিলে 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিব পৰীক্ষিতে খুব ভাল পালে যে এয়া মোৰ কাৰণে অভিশাপ নহয় আশীৰ্বাদ আমি আকৌ মানি ল'ব পাৰিম নাই কোনোবাই যদি আমাক তেনেকৈ কয় তই কোন মোৰ ৰাজ্যতে তই মানে আছ মোৰ আশ্ৰয়তে আছ আকৌ মোকে অভিশাপ দিব লাগে কোন তই আন তাক বলি দি দে এনেকৈ ক'লোঁ কিন্তু পৰীক্ষিতে সেইটো কাম কৰা নাই সেইটো হ'ল উপলব্ধি এতিয়া সেইটোৰ পৰাই আমাৰ উপলব্ধিটো কি হৈছে আমি শুদ্ধ হৈছোঁ নে চাব দেই কোনোবা কিবা এটা কাৰণত ল'ৰা এজনে দেউতাকক বেয়াকৈ কিবা এটা ক'লে গটা এটা মাৰিলে ৰাইজে ক'লে দণ্ড ভৰিব লাগিব প্ৰায়শ্চিত্ত হ'ব লাগিব কি কৰিলোঁ নামগৃহলৈ আনিলোঁ তামোল পাণ এটা দিলোঁ 51 টকা দি সেৱা কৰিব লাগিব ভকতক পাৰিলে শান্তি জল অকণমানো খাব লাগিব হয়নে নহয় শুদ্ধ হ'ব বোলে তেতিয়া কিন্তু তেওঁ যদি মনতে ভাবে যিকেইজন ভকতে আনিলে নাহিলেও নহয় নহ'লে সমাজে আকৌ লগ নিদিব এতিয়া আহিলোঁ মনে মনে সেৱাটো ধৰোঁতে মনত এইটো আহিছোঁ তামোল পাণ দি আছোঁ তহঁতকো চাই ল'ম মই এই ভাৱনাটো থাকিলে তেওঁ শুদ্ধ হ'ব নাই শান্তি জল নালাগে গংগা জল নালাগে যি খুৱাই দিয়ক নহ'ব নহয় যে উপলব্ধি যদি হ'লহেঁতেন ইছৰাম মই দেউতাক এনেকৈ ক'ব নালাগিছিলে ঘপকৈ মই দেউতাক ঠেলাটো মাৰি পেলালোঁ লগে লগে যদি দেউতাকক ভৰিত পৰি দিলে মই এনেকুৱা কাম এটা কৰিলোঁ মই পটকৈ ক'ব নালাগিছিলে কৈ পালোঁ নহয় মোক ক্ষমা কৰিব দেই এই বুলি যদি ভৰিত পৰি দিয়ে সেইজনক আকৌ নামঘৰলৈ অনা দৰকাৰ আছে জানো পৰীক্ষিতৰ সেইটো হ'ল পৰীক্ষিতে সেইদিনাই ভাগত লাভ কৰিলে কিন্তু এই যে বাকীখিনি পিছত জ্ঞান গংগাৰ পাৰত বহি যে মুক্তি সাধনৰ কাৰণে গোটেই ভাগৱত দশম স্কন্ধ যে শুনিলে সেইখিনি কেৱল আমাৰ কাৰণে কিন্তু আমি আজিলৈকে পঢ়ি চোৱা নাই এষাৰ কথা কৈয়ে আমি আজিৰ পাঠ ইমানতে বিৰাম দিম যদি আপোনাসৱৰ দাবী থাকে আপোনাসৱে যদি বিচাৰে পুনৰ আমি 10-11 বজাত আপুনি যেতিয়াই কয় আপোনাসৱে জনাব সমিতিৰ বিষয়ববীয়াৰ যোগেদি কিন্তু আপোনালোকৰ উপস্থিতি থাকিলেহে আমি আলোচনাটো কৰিম কাৰণ কেলৈ নহ'লে পাঠকী সকলো আছে তেখেতলোকে পাঠো আঁৰাব লাগিব পাঠো আগবাঢ়িব লাগিব গতিকে চাই ল'ব যদি আমি হ'ব লাগিব বুলি কোৱা নাই যদি আপোনালোকে কয় আকৌ এবাৰ আহিম এতিয়া কথাটো হ'ল কি আমি এই কথাবোৰকে চাবৰ কাৰণে ভাগৱত ভাগ হ'ল মূল গ্ৰন্থ যি ভাগ আমাৰ মানৱ জাতিৰ মেনুৱেল বুলি কওঁ যে এই মেনুৱেলখন নপঢ়াকৈ আমি জীৱনটো চলাই আছোঁ কাৰণে আমাৰ তেল মোবিল নাইকিয়া হৈ গৈছে আমাৰ এই হৰিৰ নামৰ যন্ত্ৰটো মানে যিমান দিন চলিব লাগে তাৰ আধাতে বন্ধ হৈ গৈছে ইয়াৰ মূল কাৰণটো কিন্তু এই মেনুৱেলখন নপঢ়াটো যে এই মেনুৱেলখন এইটো কাৰণে কৈছোঁ চাব দেই আমাৰ নামগৃহত যে সিংহাসন আছে সিংহাসনত কি আছে বাৰু আমি সকলোৱে জানো নে নাজানো তাতে যেনিবা আমি আসনখন আনি বাহ্যিকভাৱে দেখিছোঁ ইয়াত গৰুদ্ৰাসন আছে ইয়াত গৰুদ্ৰ পক্ষী আছে তাৰ ভিতৰতে ধৰক আপোনাৰ গামোচাখনে ঢাকি থৈছে তাতে এটা ঘৰ আছে ঘৰটোক আমহি ঘৰ বুলি কৈছোঁ তাত এখন কিতাপ আছে জানে নাই সকলোৱে আইসকলে জানে নাই কি আছে গুণমালা কাপোৰেৰে ধুনীয়াকৈ নুৰিয়াই মেলি থৈ দিছে নামঘৰ ভাগ আমাৰ শিতান আমাৰ যিমানবোৰ শংকৰী কলাকৃষ্টিৰ মানুহ আছে মানে যিমানবোৰ নামঘৰ পাতি বাস কৰা মানুহ আছে সকলোৰে শিতানটো হ'ল মণিকোঠ ভাগ মণিকোঠত গুৰুজনে শিতানতে কিনিলে এখন গ্ৰন্থ গুণমালা এতিয়া যদি গুণমালাখন পঢ়ি নাচাওঁ তেতিয়াহ'লে আমি সাৰ নাপাওঁ কিন্তু
শুই থকা নিচিনা হ'ব। উদাহৰণটো দিওঁ, এইটো দি খুব ভাল লাগে। তাৰমানে বানময় মূৰ্তি শ্ৰেষ্ঠ বুলি কয়। বানময় মূৰ্তি তেতিয়াহে শ্ৰেষ্ঠ হ'ব যদি তাক আমি পঢ়োঁ, নপঢ়িলে শ্ৰেষ্ঠ কেতিয়াও নহ'ব। কেলৈ? এতিয়া ধৰক উদাহৰণস্বৰূপে দেই, গুৰুজনে যেনেকৈ লিখি দিলে গুণমালা তাতে থৈ দিছোঁ আমি, ঠিক তেনেধৰণে এহাল পতি পত্নী তেনেকুৱা হ'ল। দুইজনৰ মাজত কাজিয়া লাগিলে, মাত বোল বন্ধ, 4 দিনমান হ'ল। 5 নম্বৰ দিনা মানুহজন গুৱাহাটীলৈ যাব ল'ৰাটোৰ ওচৰলৈ। ৰাতি 2:30-3 বজাত ট্ৰেইন আছে, ইয়াতে উঠিব লাগিব। তেওঁ সাৰ নাপায়, মোবাইলো নাই এলাৰ্ম দিবলৈ। এতিয়া মানুহজনীৰ লগত মাত বোলো নাই, কোনে তুলি দিব? ডাইনিং টেবুলত ভাত খাই থাকোঁতে কাগজ এখনত লিখিলে, কালিলৈ ৰাতিপুৱা মই ল'ৰাটোৰ ওচৰলৈ যাম, সোনকালে তুলি দিবি, এই বুলি কাগজখন সেইফালে আগবঢ়াই থৈ দিলে। মানুহজনে চালে, অঁ এওঁ যাব কাইলৈ, ঠিকেই আছে। মানুহজনীয়ে 2টামান বজাতে সাৰ পালে, মনলৈ ভাৱ আহিলে, তই হ'লে মুখেৰে মাতিব নোৱাৰিলি, তুলি দিবি বুলিওতো মোক ক'ব লাগিছিলে, ক'ব নোৱাৰিলি, লিখিহে দিলি, ময়ো লিখিয়ে দিওঁ। 2:30 বাজিলে, উঠে যদি উঠক, নহ'লে ট্ৰেইন ফেইল হ'ব, শিতানত থৈ দিলে। সাৰ পাবনে নাপায়? সাৰ পাবনে নাপায়? একেই কথা, গুৰুজনে গুণমালা আমাৰ শিতানত থৈ দিলে, আমি থৈয়ে দিছোঁ, আমি কোনোদিন সাৰ নাপাওঁ, পঢ়িব লাগিব। 18 অধ্যায় গীতা, 18টা তত্ত্ব, 6 অধ্যায় গুণমালা, 6টা তত্ত্ব, 24টা তত্ত্ব লগ লাগিলে আমাৰ 24টা তত্ত্বৰ এই দেহটো আমি তেতিয়া বুজি পাম যে এই দেহটো কি, আত্মা কি, তেতিয়া মই বুজি পাম মই কোন। এইটো যিজনে বুজিবলৈ চেষ্টা কৰা নাই সেইজনে কোনোদিন ভাগৱতৰ তত্ত্ব বুজি নাপাব। মই কোন? সকলোৱে সোধকচোন নিজক এবাৰ, একদম সহজকৈ কৈ দিছোঁ। আপোনালোকৰ ঘৰলৈ বা এই নামগৃহলৈ আজি আমাক নিমন্ত্ৰণ দিলে, মই আহিব নোৱাৰিলোঁ, কালিলৈকে অহাকালিলৈ মই আহিলোঁ, বোলে কালি আপোনাক মাতিছোঁ, কেলৈ নাহিলে? এই কালি মোৰ দেহাটো ঠিক নহয়, মই আহিব নোৱাৰিলোঁ। মোৰ দেহাটো ঠিক নোহোৱাৰ কাৰণে মই আহিব নোৱাৰিলোঁ। দেহাটো মোৰ, মই আহিব নোৱাৰিলোঁ। মই মানে কোন? দেহাটো মোৰ দেহা ভাল নথকাৰ কাৰণে মই আপোনাৰ বিদ্যালয়ত 2 দিন উপস্থিত থাকিব নোৱাৰিলোঁ। আমি শিক্ষকসকলে লিখোঁ নাই এপ্লিকেশ্যন, হয়নে নহয়? বিশেষ নিবেদন এই যে মোৰ শৰীৰ অসুস্থ হোৱাৰ কাৰণে মই আপোনাৰ বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ, লিখোঁ নে নিলিখোঁ? মোৰ শৰীৰটো বেয়া কাৰণে মই উপস্থিত থাকিব নোৱাৰিলোঁ। তাৰমানে মই মানে এই আত্মা চৈতন্য শক্তিটোৰ কথা কৈছে। গতিকে এই মইটো যেতিয়া বুজি নাপাম, এই চৈতন্য শক্তিটো যেতিয়ালৈকে বুজি নাপাম, তেতিয়ালৈকে আমি একেখন মুখতে ভাগৱতক মানে বেয়াকৈও ক'ম আৰু একেখন মানে মুখতে আমি ভকতৰ পৰা আশীৰ্বাদো বিচাৰিম। আমি নিজে তেনেকুৱা হ'লে নহ'ব। গতিকে আমি সাৰ পাব লাগিব। ভগৱন্তৰ গুণ নাম কীৰ্তন লিখা 6খনকৈ নিগম শাস্ত্ৰ আমাক গুৰুজনাই দিলে, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, ভাগৱত, গীতা। এই 6খন নিগম শাস্ত্ৰ আমি পঢ়িব লাগিব। তাত কি কি লিখা আছে সেইবোৰ আমি পালিব লাগিব, তেহে আমি কিবা এটা জীৱনত গতি লগাব পাৰিম। আমি সকলোৱে আহক, সকলোৱে পঢ়োঁ আহক। যিমানবোৰ উঠি অহা নৱপ্ৰজন্ম আছে, ভাগৱতখন আজিৰ পৰা পঢ়িবলৈ আৰম্ভ কৰি দিয়ক। মই একদম কৰজোৰে নিবেদন কৰিছোঁ, কৰজোৰে মই আপোনাৰ সবৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আজি উঠি অহা যিমান যুৱ প্ৰজন্ম আছে, যিসকলে 9লৈকে পঢ়িছে, তাতকৈ আগৰখিনিক নিদিলেও নালাগে। 9-10ৰ পৰা ল'ৰা ছোৱালীসকলক ভাগৱত পঢ়িবলৈ আৰম্ভ কৰাই দিয়ক। নালাগে আপুনি ধূপ ধূনা জ্বলাই লৈ এনেকৈ ভকতক মাতি লৈ পঢ়িব। অন্ততঃ গাটো ধুই পবিত্ৰ অন্তৰে কিতাপখন পঢ়ক। পঢ়িলেহে, ইয়াৰ পৰা বুজিলেহে আমি কিবা এটা উপকাৰ হ'ব। নহ'লে কেৱল মাত্ৰ অকল যদি এনেকৈ ভাগৱত পাঠলৈ আহি অকল ধূপ বন্তি জ্বলাই থাকোঁ, আমাৰ লাভ একো নহ'ব। গতিকে আমি সাৰ পাম তেতিয়াহে, যেতিয়া এই কথাখিনি আমি পঢ়িম, শুনিম। গতিকে এই কথাটোকে ক'লোঁ যে শিতানত থৈ দিলে নহ'ব। শিতানত থকা গুণমালা ভাগ আমি পঢ়িব লাগিব, তাত থকা কথাখিনি আমি বুজিব লাগিব। বুজি নাপালে যিজনে পঢ়ে সেইজনক আমি মাতিব লাগিব, তেওঁলোকৰ মুখেৰে আমি শুনিব লাগিব। কিন্তু আমাৰ সেইখিনিতো অসুবিধা আছে। আমি বেছিভাগ মানুহ ইয়াত যিমান আছোঁ, আমাৰ ফালে যিমানবোৰ মানুহ আছোঁ, প্ৰায়ে বেদান্তীৰ ওচৰলৈ যায়, চোৱাই চিতা কৰে। বেদান্তীও আকৌ সেইটোকে লিখি দিয়ে যে ভাগৱত এভাগ পাঠ কৰি দিবা, ভকত কেইজনমান আনি সিদ্ধ সমিতি খুৱাই দিবা, ভাল হৈ যাব। আমাক ভাগৱত পাঠ কৰাবলৈ দিলে, আমি ভাগৱত পাঠ কৰাবলৈ ভকত কেইজনমান মাতিলোঁ, ভকত কেইজনক পাঠত বহুৱালোঁ ধুনীয়াকৈ। বহুৱাই এতিয়া ভকতক আকৌ সিদ্ধ সমিতি খুৱাবলৈ কৈছে নহয়। আমি গৃহস্থই পিছফালে থকা পাকঘৰত গৈ ৰন্ধা বঢ়াত লাগি থাকিলোঁ। ভাগৱত পাঠ শুদ্ধ হ'বনে নহ'ব? এতিয়া বেদান্তীয়ে কৈছে নহ'ব, আকৌ এবাৰ আপুনি পঢ়িব লাগিব। কেলৈ? দৰৱটো দিছিলে কাক? পাঠ নামৰ দৰৱটো দিছিলে গৃহস্থক। খালে কোনে? ভকতে। গৃহস্থ খাবলৈ সময় নাই, পিছফালে ভকতলৈ ৰেডি কৰি থাকিলেগৈ। গতিকে সেইটোত নিমগ্ন হৈ থাকিব। ভকতক খুৱাব লাগিব, ঠিকেই আছে, কিন্তু সেইটো যদি আমি আগতীয়াকৈ কৰি মেলি আজৰি কৰি এফালে যদি পাঠত আমি খন্তেক সময়ৰ কাৰণে নবহোঁ, পাঠত কি ওলাইছে যদি নুশুনো, তেতিয়াহ'লে আমি টেবলেটটো নাখালোঁ। সেইকাৰণে এই যে 28 সহস্ৰ ঋষিয়ে পাঠ শুনিলে,
কেৱল মাত্ৰ পৰীক্ষিতেহে মুখ্য পালে কেলে পৰীক্ষিতৰ বেমাৰ আছিলে পৰীক্ষিতে দৰৱটো খালে ভাগৱত শুনা বাকীসকলৰ গাত বেমাৰটো নাছিলে সেইকাৰণে বাকী বেদত প্ৰধান 28 সহস্ৰ ঋষি বেদত প্ৰধান তথাপি তেওঁলোকে মুক্তি নাপালে পৰীক্ষিতেহে পালে গতিকে বেমাৰ যাৰ হ'ব সিয়ে মুক্তি পাব গতিকে আমাৰ মনৰ যিবোৰ বেমাৰ আছে বান্ধোন যাৰ যাৰ আছে তেওঁলোকে মুক্তি পাবৰ কাৰণে ভগৱন্তৰ ওচৰলৈ আহিব লাগিব যাৰ বান্ধোন নাই তেওঁলোকক মুক্তিৰ কি প্ৰয়োজন আমাৰ সংসাৰ মায়াৰ বান্ধোন আছে ইটোৱে টানি ধৰে সিটোৱে টানি ধৰে আমি মায়াৰ বান্ধোনত বন্ধ হৈ আছোঁ এই বন্ধনৰ পৰা মুক্তি পাবৰ কাৰণে আমি ভগৱন্তৰ কথাখিনি শুনিব লাগিব ভগৱন্তৰ কথাৰ যোগেদি আমি বন্ধনমুক্ত হ'ব পাৰিম তেতিয়াই আমি পুনৰপি জনম পুনৰপি মৰণ এই মানে আয়াজাত কৰি থাকিব নালাগে বুলি কৈছে ইয়াৰ বহুত ধুনীয়া ধুনীয়া তত্ত্ব আছে বহুত দীঘলীয়া হ'ব আমনি লাগিব গতিকে মই ভাবিছোঁ ভাগৱত ধৰ্মৰ বিষয়ে দ্বিতীয় অধ্যায়ত বৰ ধুনীয়াকৈ গ'লে ভাগৱত ধৰ্মলৈ যাবই নোৱাৰিলোঁ আৰু আমাৰ ডাঙৰ কথাটো হৈছে এইটোৱে যে সৰু কথা এটা বুজাবলৈকে আমি বৰ দীঘলীয়াকৈ ক'বলগীয়া হয় কেলৈ জ্ঞানত আমি অপৰিপক্ক জ্ঞানত যদি পৰিপক্ক হ'লোহেঁতেন গুৰুজনাই যেনেকৈ হাতী মাৰি ভুৰুকাত ঘূৰাই দিলে তেনেকৈ আমি ক'ব পাৰিলোহেঁতেন কিন্তু ইংৰাজী নজনা মানুহটোক ইংৰাজী ক'বলৈ দিলে দীঘল বাক্যটো দীঘল হ'বই আৰু আমাৰ তেনেকুৱা হৈছে সেইকাৰণে অকণমানি কথাটো ক'বলৈ যাওঁতে বহুত দীঘলীয়া হৈছে তাৰ কাৰণে পুনশ্চ আপোনাৰ হ'বৰ শ্ৰীচৰণত আমি ক্ষমা বিচাৰিছোঁ অজানকৃতভাৱে ৰৈ যোৱা সমস্ত কোটি অপৰাধ আপোনাৰ হ'বৰ যোগেদি মাৰ্জিত হ'ব বুলি আপোনাৰ হ'বৰ চৰণত পুনশ্চ সেৱা ধৰি আমি অজানিতে ৰৈ যোৱা সমস্ত কোটি অপৰাধ মৰিখনৰ হেতু গুৰুজনাৰ শাৰী অপৰাধ ভঞ্জন ঘোষাৰে প্ৰথমবাৰৰ কাৰণে আমি পাঠ ইমানতে বিৰাম দিছোঁ আপোনাৰ হবে যদি অনুগ্ৰহ কৰে তেতিয়াহ'লে পুনৰ আমি আকৌ এবাৰ আহিবলৈ যত্ন কৰিম